ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ যি দীৰ্ঘদিন জল্পনা কল্পনা চলি আছিল অৱশেষত মাত্ৰ কেইমিনিটৰ পূৰ্বে প্ৰায় 2 মিনিটৰ পূৰ্বে বিধানসভাত দাখিল কৰা হৈছে ৰনোজ পেগুৱে দাখিল কৰিছে মন্ত্ৰীগোটৰ সেই প্ৰতিবেদন বিৰোধীয়ে বিচাৰিছিল আলোচনা কিন্তু চৰকাৰে বিশেষকৈ অধ্যক্ষই কোনো অনুমতি নিদিলে আৰু কোনো ধৰণৰ আলোচনা নহল মাত্ৰ প্ৰতিবেদনখন বিধানসভাত দাখিল হ'ল কিন্তু বিধানসভাত কি এই দাখিল কৰা প্ৰতিবেদনত কি আছে এই মুহূৰ্তত আমি একো গম পোৱা নাই আমি পোনপটীয়াকৈ যাম কিছু সময়ৰ পিছতে আমাৰ ৰাজনৈতিক সম্পাদক আছে বিধানসভাৰ পৰা পোনপটীয়াকৈ আমি তেখেতৰ লগত কথা পাতিম আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক জোনাই সমষ্টিৰ ভুৱন পেগু এখেতসকলকো আমি আমন্ত্ৰণ কৰিছিলোঁ আমি নাজানো যে তেখেতসকল আজি এই অনুষ্ঠানৰ অতিথি হ'ব পাৰিবহি নে নোৱাৰে কাৰণ কেইমিনিটমানৰ পূৰ্বে অসম বিধানসভাৰ যিহেতু শেষ হৈছে স্বাভাৱিকতে তেওঁলোকৰ হয়তো আৰু কিছু সময় লাগিব পাৰে যদি আহে আমি তেখেতসকলৰ কাষলৈ যাম কিন্তু এই মুহূৰ্তত ষ্টুডিঅ'ত আমাৰ লগত আছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ CEM টংকেশ্বৰ ৰাভা মই টংকেশ্বৰ ৰাভা ডাঙৰীয়াক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আমাৰ মাজত আছে কৌস্তভ চুতীয়া যুৱ সন্মিলনৰ সভাপতি কৌস্তভ চুতীয়াকো মই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আপচুৰ উপসভাপতি কাৰামদাও ৱাৰী আছে কোকৰাঝাৰৰ পৰা আমাৰ লগত আমি তেখেতৰ কাষলৈকো যাম আটাচুৰ সভাপতি বসন্ত গগৈ আছে মই বসন্ত গগৈ কিছু সময়ৰ পিছতে আমাৰ ষ্টুডিঅ'ৰ অতিথি হ'ব মই বসন্তৰ কাষলৈকো যাম এজেপিৰ সাংগঠনিক সম্পাদক চিত্তৰঞ্জন বসুমতাৰীও আছে আমি চিত্তৰঞ্জনৰ কাষলৈকো যাম কিন্তু তাৰ আগতে মই দৰ্শকসকলক ক'ব বিচাৰোঁ যে আজি BTADৰ এই অসম বিধানসভাত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিল কৰাৰ কেইটামান ঘণ্টাৰ পূৰ্বে হঠাৎ উত্তপ্ত হ'ল কেৱল উত্তপ্ত হোৱাই নহয় এক প্ৰকাৰ BTC গঠন হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে BTAD এক প্ৰকাৰ লণ্ডভণ্ড হ'ল সচিবালয় আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে সেই পৰিৱেশৰ সূচনা কৰিলে তাৰ মূল কাৰণ যে জনজাতিকৰণৰ তীব্ৰ বিৰোধিতা তাত বড়ো তাত ৰাভা তাত অন্যান্য জনগোষ্ঠীয় যিসকল বৰ্তমানৰ ট্ৰাইবেল সমাজক প্ৰতিনিধিত্ব কৰে সেইসকল ছাত্ৰ সমাজে বিক্ষুব্ধ হ'ল তেওঁলোকে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা তেওঁলোকে এক প্ৰতিবাদী সমদল বাহিৰ কৰিছিল আৰু এটা সময়ত সেই প্ৰতিবাদী সমদল আহি এক প্ৰকাৰ BTADৰ সচিবালয়ত প্ৰৱেশ কৰিলে আৰু প্ৰৱেশ কৰাই নহয় এফালৰ পৰা গোটেই BTADৰ লণ্ডভণ্ড কৰিলে বহু আচবাব ভাঙি চিঙি চুৰমাৰ কৰাৰ লগতে আনকি BTCৰ সচিবালয়ত প্ৰৱেশ কৰিও তেওঁলোকৰ যিখন এছেম্বলি আছিল সেই এছেম্বলিটো এক প্ৰকাৰ তাণ্ডৱ সৃষ্টি কৰিলে এই বিক্ষুব্ধ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে আনকি এটা সময়ত হাগ্ৰামা মহিলাৰ উপস্থিতি বিচাৰিছিল হাগ্ৰামা মহিলাৰ বাহিৰত থকাৰ কাৰণে হয়তো তাত উপস্থিত হ'ব নোৱাৰিলে আৰু এটা সময়ত জিলা উপায়ুক্ত আৰক্ষী অধীক্ষক এখেতসকল তাত উপস্থিত হ'ল আৰু বিক্ষুব্ধ ছাত্ৰ ছাত্ৰীসকলক ক্ষান্ত কৰিবলৈ চেষ্টা কৰিলে আৰু তেওঁলোকে স্মাৰক পত্ৰ প্ৰদান কৰিলে জিলা আয়ুক্তৰ হাতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাক্তৰ ৰনোজ পেগু BTADৰ মুৰব্বী হাগ্ৰামা মহিলাৰীলৈ তেওঁলোকে আবেদন দিলে যে যিখিনি জনজাতিকৰণৰ কুচকাৱাজ কৰা হৈছে 6 জনগোষ্ঠীক লৈ সেয়া অচিৰেই প্ৰত্যাহাৰ কৰিব লাগে মন্ত্ৰীগোটে যি প্ৰতিবেদন দিব যদি কিবা কাৰণত 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়া হয় তেনেহ'লে কিন্তু পৰিস্থিতি তাতকৈ বেছি উত্তপ্ত হ'ব হাগ্ৰামা মহিলাৰে যি NOC দিছিল হাগ্ৰামা মহিলাৰে যি আপত্তি নাই বুলি বক্তব্য দিছিল সেয়া উদ্ৰ কৰিব লাগে বুলি তেখেতসকলে দাবী উত্থাপন কৰিলে জনজাতি পৰিক্ৰমা মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতি তেওঁলোকৰ তীব্ৰ সকিয়নি যে ইয়াতকৈ যদি অধিক জংগী আন্দোলন কৰিব নালাগে তেনেহ'লে তেওঁলোকৰ দাবী মানি ল'ব লাগে আৰু এই মুহূৰ্তত আমি গম পোৱা মতে প্ৰতিবেদন মন্ত্ৰীগোটে দাখিল কৰিলে কি আছে আমি কিন্তু নাজানো সপক্ষে বিপক্ষে দুটা ফৈত মোটামুটি ৰাজ্যখনত এতিয়া সৃষ্টি হৈছে কিছুদিন পূৰ্বে সোণাপুৰত ট্ৰাইবেল সমাজ একত্ৰিত হৈ এই জনজাতিকৰণৰ এক প্ৰকাৰ বিৰোধিতা কৰিছিল তেওঁলোক আতংকিত শংকিত তেওঁলোকৰ যিখিনি বৰ্তমানৰ মৰ্যাদা যিখিনি তেওঁলোকৰ সা সুবিধা সেইখিনি কৰ্তন হ'ব বুলি তেওঁলোক শংকিত আৰু সেইকাৰণে তেওঁলোকে তীব্ৰ বিৰোধিতা কৰিছিল তাৰপিছতো আমি অভিমতত কিছু কথা পাতিছিলোঁ আজি আকৌ এবাৰ আমি এই কথাখিনি পাতিম মই যাম পোনপটীয়াকৈ ৰাজনৈতিক সম্পাদক নয়ন প্ৰতিম কুমাৰ আছে যিহেতু মই তেওঁৰ কাষলৈকো যাম আৰু ভুৱন পেগু বা দেৱব্ৰত শইকীয়া এখেতসকলৰ লগতো যদি আমি সংযোগ স্থাপন কৰিব পাৰোঁ তেতিয়াহ'লে ইয়ালৈ যদি তেখেতসকল নাহে আমি বিধানসভাৰ পৰা ল'বলৈ চাম তথাপি মই প্ৰথমতে টংকেশ্বৰ ৰাভা ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ আজি BTADৰ যিটো পৰিৱেশ পৰিস্থিতি হঠাৎ উদ্ভৱ হ'ল আৰু যিটো আমি নেপালত দেখিছিলোঁ যিটো আমি বাংলাদেশত দেখিছিলোঁ যিটো আমি শ্ৰীলংকাত দেখিছিলোঁ সেইদিনাখন তেনেকুৱা এক পৰিৱেশৰ হঠাৎ সৃষ্টি হ'ল আৰু আমাৰ ইয়াত সম্পূৰ্ণভাৱে বিশ্ববিদ্যালয়ৰ পৰা ওলাই অহা একাংশ ছাত্ৰ ছাত্ৰীয়ে সেই পৰিৱেশটোৰ সূচনা কৰিলে জনজাতিকৰণৰ তীব্ৰ বিৰোধিতা কৰি তাত ৰাভা ছাত্ৰ ছাত্ৰীও আছে তাত বড়ো কছাৰীৰ ছাত্ৰ ছাত্ৰীও আছে আন জনগোষ্ঠীয় ছাত্ৰ ছাত্ৰীও আছে এই যে পৰিৱেশটোৰ সৃষ্টি হ'ল আপুনি চাগে জ্ঞাত
প্ৰথম কথা হ'ল আজি বিগত যদি আমি চাবলৈ যাওঁ গোটেই অসমৰ আকাশ বতাহত প্ৰায় 2 মাহ যদি আমি চাবলৈ যাওঁ জনজাতি হ'ব বিচাৰা জনজাতি হ'লে এক্সিষ্টিং ট্ৰাইবেলসকল কেনেকৈ ক্ষতি হ'ব তাক লৈ বিভিন্ন সময়ত বাদ বিতণ্ডা বিভিন্ন ধৰণৰ যুক্তি তৰ্ক চলি আহিছে আৰু তেনেধৰণৰ পৰিৱেশৰ মাজতে অসম চৰকাৰে যি মন্ত্ৰীগোটৰ আজি ৰিপৰ্ট প্ৰতিবেদন দাখিল কৰাৰ কথা আছিলে আৰু সেই ইতিমধ্যে দাখিল কৰিছে আৰু তেনেকুৱা মুহূৰ্ততে যিহেতু বদলুন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে গৈ এনেকুৱা ধৰণৰ ঘটনা ঘটিলে এইটো ভেৰি আনফৰ্চুনেট বুলি এইকাৰণে কথাখিনি কৈছোঁ এখন গণতান্ত্ৰিক দেশ সকলোৰে অধিকাৰ দাবী কৰাৰ অধিকাৰ আছে সকলোৰে বিৰোধাচৰণ কৰাৰ অধিকাৰো আছে সমান্তৰালভাৱে তেনে পৰিৱেশ পৰিস্থিতিৰ মাজত মোৰ ব্যক্তিগত এইটো চিন্তা সেই চিন্তাটো হৈছে আজি মন্ত্ৰীগোটে কি ৰিপৰ্ট ছাবমিট কৰিলে সেই ৰিপৰ্টটোত আমি সকলোৱে আন্তৰিকতাৰে চাই তাৰপিছত আমি ডেফিনেটলি আমি তাক প্ৰতিবাদ কৰা তাক বিৰোধাচৰণ কৰা তাক সমৰ্থন কৰা বা তাৰ কি সংশোধন আছে ইয়াৰ সংক্ৰান্তত ডেফিনেটলি আমি সময় পাম বা বিভিন্ন সময়ত কোনো প্ৰশ্ন থাকিব নোৱাৰে গতিকে তেনেধৰণৰ ঘটনাটো ঘটি গ'ল যিহেতু ঘটি গ'ল সেইটো আনফৰ্চুনেট বুলি ক'লোঁ আৰু তাৰ লগে লগে এই কথাখিনি হৈছিল বিগত 2 মাহ ধৰি মোৰ ব্যক্তিগত অভিমত এইটো হৈছে এনেধৰণৰ যে অসম চৰকাৰখনেও যে মেকানিজমটো ইমান সহজে ওলাই দিয়াটো সহজ নহয় কিন্তু অসম চৰকাৰৰ তৰফৰ পৰা এই কথাখিনি যুক্তি দাঙি ধৰিব পাৰিব লাগিছিল আজি তাৰিখত যে যিসকল জনজাতি এক্সিষ্টিং জনজাতি তেওঁলোকে কেনেধৰণে ক্ষতি নহ'ব যিসকল জনজাতি হ'বলৈ বিচাৰিছে তেখেতসকলক কেনেধৰণে জনজাতিকৰণটো কৰা হ'ব ইয়াৰ মেকানিজমৰ ওপৰত যদি এটা ধাৰণা যদি দি থ'ব পাৰিলেহেঁতেন মই ভাবোঁ কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাবিলাক নিশ্চয় অসমবাসীত নহয় গতিকে মই ভাবিম আশা প্ৰকাশ কৰিম যে এই প্ৰতিবেদন গোটটো যিহেতু প্ৰধানে জাষ্ট আজি আৰু 10 মিনিটৰ আগত যিহেতু এইটো দাখিল কৰিছে গোটেই ক্ষেত্ৰত এইটো চাই লোৱা যাব তাৰ পৰৱৰ্তী সময়ত একৰ্ডিংলি সেই ধৰণে কাম কাজবিলাক নিশ্চয় কৰা যাব ঠিক আছে ধন্যবাদ মই আহিম আকৌ বসন্ত গগৈ ইয়াৰ পূৰ্বে আমি বহুতবাৰ কথা পাতিছোঁ কিন্তু এই মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে বিধানসভাত দাখিল হ'ল একেবাৰে শেষত দাখিল হ'ল কিন্তু কোনো ধৰণৰ আলোচনা নহ'ল প্ৰতিবেদনত কি আছে এতিয়ালৈকে আমি কোনো একো গম পোৱা নাই আপোনালোকে কিবা গম পাইছে নেকি আমি তেনেকুৱা বিশেষ একো গম পোৱা নাই আৰু প্ৰতিবেদনখন ছাবমিট হ'ল বুলি মই এতিয়া আহি থাকোঁতে গম পালোঁ আৰু তাত কি আছে কি নাই কি বিষয়ে সন্নিৱিষ্ট হৈ আছে কি বিষয়ে তাত সন্নিৱিষ্ট নাই সেই কথাবিলাক আমি একো গম পোৱা নাই গতিকে সেইকাৰণে আমি বিশেষ উৎসাহিতও নহয় আৰু যেতিয়া আমি প্ৰতিবেদনখন পাম আৰু থ্ৰুলি যেতিয়া আমি ৰিডিং কৰিব পাৰিম আৰু তেতিয়াহে আমি ইয়াৰ ফলটো আমি গম পাম আৰু তেতিয়া আমি ৰাইজৰ আগত এখন উপস্থাপন হিচাপে প্ৰথম আছিল 25 তাৰিখে দিব তাৰপিছত 27 তাৰিখ তাৰপিছত 27 তাৰিখৰ পৰা গৈ আজি অন্তিম দিনাও দিলে একেবাৰে শেষত হয় আৰু বিৰোধী এতিয়া আলোচনা বিচাৰিছিল কোনো ধৰণৰ আলোচনা নহ'ল গতিকে প্ৰতিবেদনখনত কি আছে আমি যিহেতু গম নাপাওঁ আপুনিও যিহেতু গম নাপাওঁ বুলি কৈছে তাৰমানে আজি মুখ্যমন্ত্ৰীও সদনত নাথাকিল আৰু কোনো ধৰণৰ আলোচনাও নহ'ল বিষয়টো এনেকুৱা যে এটা দীঘলীয়া সময় মই 1 মিনিটৰ কাৰণে আপোনাক ৰখাইছোঁ বিধানসভাৰ মজিয়ালৈ আমি পোনে যাব বিচাৰিছোঁ বিষয়টোৰ সন্দৰ্ভত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কিছু বক্তব্য ৰাখিছে বিধানসভাৰ পৰা ওলাই আহিছে নিশ্চয় মই অখিল গগৈয়ে কি কৈছে বিষয়টোৰ সন্দৰ্ভত অকণমান জানিব বিচাৰোঁ এই 5টা পেজত কমিটিখনে যিটো সিদ্ধান্ত দিছে সেই সিদ্ধান্তকেইটা অনুমোদনকেইটা ইয়াত লিখা আছে ইয়াৰ প্ৰথম কৈছে যে এবাৰৰ পৰা অসমৰ এছটিবিলাকক 3টা ক্লাছিফিকেশ্যন কৰিব এটা হ'ল এছটি হিলছ এটা হ'ল ক্লাছিফিকেশ্যন 3টা বিভাজন এটা হ'ল এছটি হিলছ এটা হ'ল এছটি প্লেইনছ আৰু এটা এছটি ভেলী বা এছটি উপত্যকা এছটি ভি তাৰ পাছত ইয়াতে মই গোটেই ডিটেইলছ 5 পৃষ্ঠাটো পুৰা পঢ়িছিলোঁ ৰিকমেণ্ডেশ্যনছৰ ইয়াত ৰিকমেণ্ডেশ্যনছত কৈছে যে ক্ৰিয়েশ্যন অফ এছ টি ভেলী তাত কাক ভৰাইছে এছ টি ভেলীত 4টা কমিউনিটিক ভৰাইছে এছ টি ভেলী বা এছ টি ভি মানে মই ভুৱা বুলি ক'ব খুজিছোঁ কাৰণ যিটো ভাৰতৰ সংবিধানত নাই সেই তেনেকুৱা ধৰণৰ এটা ভেলী উলিয়াই দিছে ইয়াতে যিটো ভাৰতৰ সংবিধানত আছে এছ টি হিলছ আৰু এছ টি প্লেইনছ এটা নতুনকৈ এটা গ্ৰুপ দিছে আৰু আশা প্ৰকাশ কৰিছে যে কেন্দ্ৰীয় চৰকাৰে কথাটো বিবেচনা কৰিব আৰু এই ৰিপৰ্টটো কৈছে যে এই ৰিপৰ্টটো এটা ইণ্টাৰিম ৰিপৰ্ট এই ৰিপৰ্টটো এটা অস্থায়ী ৰিপৰ্ট এইটো শেষ সিদ্ধান্ত নহয় ইয়াত কি কৈছে যে আহোম চুতীয়া 3 types and আদিবাসী কমিউনিটিজ ৰিকমেণ্ডেড ফৰ ইনক্লুজন ইন দি লিষ্ট অফ শিডিউল ট্ৰাইবছ থ্ৰু এ প্ৰচেছ অফ কনচেনচাছ ভিৰ ভিতৰতো 3 ট্ৰাইব আৰু আদিবাসী মানুহবিলাকক কাক সোমাব এইবিলাক সম্পৰ্কে কোনো সিদ্ধান্ত লোৱা নাই কৈছে যে আগৰবাৰ 35টা সোমাইছিলে কিন্তু এইবাৰ কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই এইটো আলোচনাৰ পাছতে সিদ্ধান্ত ল'ব তাৰ পাছত কৈছে যে কোচ ৰাজবংশী এক্সক্লুডিং দ্য আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কোচ ৰাজবংশীবিলাকক বাদ দি বাকীবিলাকক অসমৰ বিভিন্ন ঠাইত বা বিটিআইডিত থকা যিবিলাক আছে সেইবিলাকক ভিৰ ভিতৰত পেলাইছে কিন্তু পুৰণি যিবিলাক আমাৰ গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী আছে যিবিলাক বিটিআইডিৰ ভিতৰত নপৰে বিটিআইডিৰ বাহিৰত পৰে তেওঁলোকক এছ টি আপোনাৰ প্লেইনছতে ভৰ্তি কৰি দিছে এছ টি প্লেইনছত ভৰ্তি কৰিছে 3টা মৰাণ মটক আৰু কোচ ৰাজবংশী যিটো মই আকৌ কৈ দিছোঁ কোচ ৰাজবংশী অফ দ্য আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্ট প্ৰভাইডেড এন NOC ইজ ইছ্যুড বাই BTC ইন ৰেচপেক্ট অফ দি BTC পাৰ্ট অফ দি আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্ট
BTCৰ অকণমান গোৱালপাৰা জিলাৰ অকণমান অঞ্চল BTCত পৰে অকণমান সেই অঞ্চলটোৰ কাৰণে আকৌ NOC ল'ব লাগিব BTCৰ পৰা যদি দিয়ে তেতিয়াহ'লে সেই অঞ্চলটো সোমাব নহ'লে নোসোমায় গতিকে এতিয়া SDP ৰূপে প্ৰস্তাৱ কৰিছে মৰাণক মটকক কোচ ৰাজবংশী গোৱালপাৰাৰ আৰু SDP ৰূপে প্ৰস্তাৱ কৰিছে আপোনাৰ আহোম চুতীয়া ট্ৰাইবছ আৰু কোচ ৰাজবংশী এক্সক্লুডিং গোৱালপাৰা ডিষ্ট্ৰিক্ট তাৰ পাছত তেওঁলোকৰ কাৰণে কি দিব বুলি কৈছে তেওঁলোকৰ কাৰণে কৈছে যে ST বিলাকে পাই থকা যিকেইটা সংৰক্ষণ যেনেকৈ ধৰক কোকৰাঝাৰৰ চিটটো পাৰ্লিয়ামেণ্টত সংৰক্ষণ আৰু আপোনাৰ কি কয় ডিফুৰ চিটটো সংৰক্ষিত STৰ কাৰণে এই চিটবিলাক সদায় মানে SDP আৰু BTADৰ অকল ST এতিয়া থকাবিলাকক অৰ্থাৎ বড়োসকল আৰু BTADত থকা যিসকল এতিয়াৰ ট্ৰাইবেল নতুনকৈ হোৱা নহয় তেওঁলোকৰ কাৰণে সদায় সংৰক্ষণ হৈ থাকিব কেৱল মাত্ৰ ইয়াত আশা প্ৰকাশ কৰিছে যে যদিহে STৰ জনসংখ্যা বাঢ়ি যায় যদি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰে যে ভিটোকো যদি গ্ৰহণ কৰে তেতিয়া STৰ পৰিমাণ বাঢ়িব আৰু STৰ পৰিমাণ বাঢ়িলে হয়তো এটা দুটা চিট এটামান চিট হয়তো তেতিয়াহ'লে পাৰ্লিয়ামেণ্টত ওলাব পাৰে সেই চিটটো তেতিয়া নতুনকৈ সংৰক্ষিত হ'ব গতিকে এইটো এটা একদম ভেগ কথা যাক আমি টুপি বুলি কওঁ কমপ্লিট টুপি আনহাতে বিধানসভাৰ ক্ষেত্ৰতো কৈছে যে বিধানসভাত যিমানবিলাক STৰ কাৰণে সংৰক্ষিত আসন তাত নতুন ST বিলাক সোমাব নোৱাৰে যিবিলাকক কৈছে STV এজনো ST তাত সোমাব নোৱাৰে আশা প্ৰকাশ কৰিছে যে বিধানসভাৰ আসনৰ ক্ষেত্ৰত যদিহে এই যে STVটো সোমোৱাৰ কাৰণে ট্ৰাইবেলৰ সংখ্যা যদি বাঢ়ে তেতিয়া অট'মেটিকেলি যদি চিট বাঢ়ি যায় তেতিয়াহ'লে বাঢ়ি যোৱা চিটৰ ক্ষেত্ৰত STV সোমাব পাৰিব STVটো তেতিয়া বাঢ়ি যোৱা চিটৰ ক্ষেত্ৰত সোমাব পাৰিব তাৰ পাছত আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিবিলাকৰ সংৰক্ষণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ চাকৰিবিলাকৰ ক্ষেত্ৰত বা কেন্দ্ৰীয় চৰকাৰৰ যিকোনো এপইণ্টমেণ্ট আটাইবিলাকৰ ক্ষেত্ৰতে নতুনকৈ সৃষ্টি কৰা STV বিলাক সোমাব নোৱাৰে কাৰণ কেন্দ্ৰীয় চৰকাৰে অকল STP আৰু ST আপোনাৰ হিলছ আৰু ST প্লেইনছ এই দুটাকে যিহেতু কৈ থৈছে মই কৈ দিছোঁ ইমপ্লিকেশ্যনছ ফৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট ৰিজাৰ্ভেশ্যন এট দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট লেভেল হুৱেৰ এ ছিংগল নেশ্যনেল ST লিষ্ট অপাৰেটছ কৈছে যে গোটেই ভাৰতবৰ্ষত অকল এখনেই ST লিষ্ট আছে এতিয়া কৈছে যে STV হ'লে সেইটো চেণ্ট্ৰেল লিষ্টত নোসোমায় যিহেতু চেণ্ট্ৰেল লিষ্টত নোসোমায় গতিকে STV বিলাকে কি কৰিব separate reservation for STP, STH, STV cannot be created under the present constitutional framework. The group of ministers could not identify a viable mechanism to bifurcate reservation for central government employment or central educational institution. তাৰমানে কৈ দিলে যে নতুনকৈ তৈয়াৰ কৰা কোনো STV এটাও চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি বা অন্য চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কোনো ক্ষেত্ৰতে কোনো সোমাবলৈ অৰ্থাৎ আহোম চুতীয়া কোচ ৰাজবংশী আৰু আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলক সোমাবলৈ নিদিয়ে Under current practice, ST Hills and Active Plains, candidates from Assam already compete as a single ST category in central institutions. The government of group of ministers believes that Assam as a whole will benefit if the 6 new communities also compete with this common list ST pools. নহ'ব বুলি ক'লে এতিয়া ইনক্লুজন অফ মৰাণ এণ্ড মটক এণ্ড কোচ ৰাজবংশী গোৱালপাৰা কৈছে যে মৰাণ মটক আৰু কোচ ৰাজবংশী গোৱালপাৰা তেওঁলোকক হেৰি কৰিব তেওঁলোকক ST হিচাপে প্লেইনছ হিচাপে গণ্য কৰিব তেওঁলোক অৰিজিনেল ST হিচাপে গণ্য কৰিবৰ কাৰণে ইয়াত অনুমোদন দিছে কিন্তু অনুমোদন দিব পাৰে সেই অনুমোদনটো কেন্দ্ৰীয় চৰকাৰে পঠিয়াব আৰু কেন্দ্ৰীয় চৰকাৰে যদি পাছ কৰে তেতিয়াহ'লে হ'ব যদি পাছ নকৰে তেতিয়াহ'লে নহয় মই সেইকাৰণে আপোনালোকক আগতে কৈ গৈছিলোঁ যে কেন্দ্ৰীয় চৰকাৰে এই সম্পৰ্কে বিল আনিছিলে 2019 চনত ৰাজ্যসভাত সেই বিলখনত ইয়াতকৈ বহুল ভাল কথা কৈ থৈছে গতিকে সেই বিলখন পাছ কৰি দিলেই অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ হৈ যায় কিন্তু আমাৰ বিজেপি চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে যি নৰেন্দ্ৰ মোদীয়ে 6 মাহৰ ভিতৰত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈছিলে আজি এই ৰিপৰ্টৰ জৰিয়তে আকৌ এবাৰ প্ৰমাণ কৰি দিলে যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ নহয় 2026 চনত 6 জনগোষ্ঠীক টুপি পিন্ধাই 6 জনগোষ্ঠীক জাপি পিন্ধাই মিছা কথা কৈ ভুৱা STৰ কথা কৈ তেওঁ নিৰ্বাচনত ভোট ল'বৰ কাৰণে কেৱল এই ৰিপৰ্ট দিছে গতিকে মই এই মুহূৰ্তত আজি দেখিছিলে যে বিধানসভাত বাৰম্বাৰ কৈছিলোঁ যে এই বিষয়ৰ ওপৰত আলোচনা হ'ব লাগিব চব পলাইছে বিজেপিবিলাক চব পলাইছে অধ্যক্ষই মানি নল'লে চব পলাইছে যদি এখন ভাল ৰিপৰ্ট দিলেহেঁতেন তেতিয়াহ'লে কিয় তেওঁলোকে আজি আলোচনা নকৰিলেহেঁতেন এইটো 2 নম্বৰী ভুৱা ৰিপৰ্ট দিছে কাৰণে চব মন্ত্ৰী MLA বিলাক পলাইছে হিমন্ত বিশ্ব শৰ্মা যদি চাহ বাগানৰ মাটিৰ ক্ষেত্ৰত যদি তেওঁ ইমান উল্লেখ কৰিব পাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰতো তেওঁ জপিয়াই থাকিব লাগিছিলে কিয় আজি পলাই দিলে তাৰ কাৰণটো হ'ল তেওঁলোকে জনজাতিকৰণ দিয়া নাই ভুৱা কৰিছে গতিকে এইটো কথা মই স্পষ্ট কৰি দিছোঁ আৰু শেষত মই আৰু এটা কথা কওঁ কোকৰাঝাৰত যি ঘটনা ঘটিছে
কোকৰাঝাৰৰ BTC এছেম্বলিৰ ভিতৰলৈ সোমাই ছাত্ৰ ছাত্ৰীসকলে যিটো প্ৰতিবাদ কৰিছে ইয়াৰ কাৰণে জগৰীয়া সম্পূৰ্ণৰূপে বিজেপি চৰকাৰ এফালেদি এক্সিষ্টিং ট্ৰাইবেলবিলাকক উচতাই দিছে আনফালেদি নতুনকৈ হ'বলগীয়া ট্ৰাইবেলবিলাককো উচতাই দিছে বিজেপি চৰকাৰে দুইফালে উচতাই লৈ এতিয়া বম্বে পাই গৈছে মুখ্যমন্ত্ৰী পলাই দিছে অসমৰ পৰা আৰু অসমত থকা জনজাতি আৰু অজনজাতি নতুনকৈ হ'বলগীয়া জনজাতিৰ মাজত সংঘৰ্ষ লগাবৰ কাৰণে এটা ৰাস্তা খুলি দিছে যদি অসমত এই ভুৱা ৰিকমেণ্ডেশ্যনটোৰ কাৰণে অসমত যদি কিবা সংঘৰ্ষ হয় সংঘাত হয় তাৰ কাৰণে সম্পূৰ্ণৰূপে বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাক্তৰ ৰণোজ পেগু আৰু নৰেন্দ্ৰ মোদীয়ে জগৰীয়া হ'ব বুলি মই ঘোষণা কৰিছোঁ মই সেয়া আছিল অখিল গগৈ বিধায়ক বিধানসভাৰ পৰা ওলাই তেওঁ চিধাই সংবাদ মাধ্যমৰ আগত এইখিনি বক্তব্য সদৰি কৰিছে দেৱব্ৰত শইকীয়াও কিছু বক্তব্য ৰখা বুলি যিহেতু আমি গম পাইছোঁ মই দেৱব্ৰত শইকীয়াৰ বক্তব্যখিনিও আপোনালোকক অকণমান দেখুৱাম কিন্তু মই পোনে পোনে এতিয়া বসন্তৰ কাষলৈ আহিছোঁ বসন্ত অখিল গগৈয়ে গোটেই কথাখিনি ক'লে তিনিটা পৰ্যায়ত ভাগ কৰা হৈছে স্পষ্টকৈ ক'লে আমি প্ৰতিবেদন পোৱা নাই যদিও তেওঁ হাতত যিহেতু প্ৰতিবেদন আছে পাইছে তেওঁ চাইছে তেওঁ বক্তব্যখিনি আপুনি শুনিলে বিধানসভাৰ পৰা বাহিৰে বাহিৰে ওলাই কৈছে এতিয়া প্ৰথম আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব আমাৰ প্ৰতিক্ৰিয়াটো এনেকুৱা কথা যে আমি আগতে কৈছিলোঁ যে এক্সিষ্টিং ট্ৰাইবেলবিলাকৰ কোনো হানি বিঘিনি নোহোৱাকৈ চৰকাৰে এটা মেকানিজিম তৈয়াৰ কৰিব লাগে এটা সূত্ৰ উলিয়াব লাগে যিটো সূত্ৰৰ জৰিয়তে আমাৰ 6টা জনগোষ্ঠীকো জনজাতিকৰণৰ তালিকাভুক্ত কৰিব পাৰি আৰু তেখেতলোকৰ কোনো অধিকাৰ যাতে খৰ্ব নহয় সেইফালে সম্পূৰ্ণৰূপে দৃষ্টি দিবৰ কাৰণে কৈছিলোঁ আৰু এই ক্ষেত্ৰত চৰকাৰে দৃষ্টি নিক্ষেপ কৰিছে বুলি আমাৰ অনুমান হৈছে আৰু বহু ক্ষেত্ৰত পলিটিকেল ৰাইটৰ কথা কৈছে এক্সিষ্টিং ট্ৰাইবেলসকলে য'ত খেলিছে ত'ত আমাক পলিটিকেল ৰাইট নালাগে বুলি আমি আগতে কৈছোঁৱেই সেই কথাটো আমি ইয়াত টকশ্বত কৈছোঁ পাব্লিক মিটিঙত কৈছোঁ ৰাজহুৱাভাৱে কৈছোঁ সকলোতে কৈছোঁ যে তেখেতলোকৰ যিটো পলিটিকেল ৰাইট আছে তাৰপৰা আমাক কাঢ়ি আনি দিব নালাগে আমাৰ নতুনকৈ আমাৰ মানুহবিলাকে য'ত আছে ত'তে আমাক সংৰক্ষণ দিয়কচোন আমি সেই কথাতে কৈ আছোঁ যেনে বহিৰাগতই আমাৰ পৰা অধিকাৰটো কাঢ়ি নিব নোৱাৰে সেইটো কথাই কৈছে আমিতো ট্ৰাইবেলৰ যিসকল হৈ আছে তেখেতলোকৰ পৰা অধিকাৰকে আমাক দিবলৈ কথা কোৱাই নাই গতিকে সেইটো ৰিপৰ্টৰ সন্নিৱিষ্ট হৈছে গতিকে সেইটো চৰকাৰে সেই মেকানিজিমটো ৰাখিছে মই তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি এটা কথা কৈছিলোঁ যে পৰীক্ষা নিৰীক্ষাৰ ক্ষেত্ৰত মানে এডুকেশ্যন লাইনৰ কথা কৈছে একাডেমিক লাইনত বহু ক্ষেত্ৰত আমি কৈছিলোঁ সদ্যহতে একাডেমিক লাইনত কিছুমান কথা নহ'লেও চলে যিহেতু এটা ৰিচোৰ্চফুল প্ৰডাক্ট আমি ভাৰতক দিব বিচাৰোঁ অসমক দিব বিচাৰোঁ সেই ক্ষেত্ৰত আমি কোনো কম্প্ৰমাইজ কৰিব বিচৰা নাই আমি প্ৰতিযোগিতাত নামিও যাব বিচাৰিছোঁ আৰু তেখেতলোকৰ পৰা কাঢ়ি নিব বিচৰা নাই আৰু এইবোৰ আলোচনাৰ মাধ্যমে হোৱা কথা আৰু তেখেতে নিজে কৈছে যে এইটো কমপ্লিট ৰিপৰ্ট নহয় ইয়াতে ইফাল হ'ব পাৰে গতিকে এটা স্বাভাৱিক কথা কিন্তু পোনটো চাইডে এটা কথা কৈছোঁ যে এটা আমি চৰকাৰক কৈছোঁ যে এটা ৰিপৰ্ট দিওঁ এটা দীঘলীয়া এখন সংগ্ৰাম আৰু ইমান বছৰ সংগ্ৰাম কৰাৰ পিছত এটা ৰিপৰ্ট চৰকাৰখনে দিছে তেখেতলোকে এটা সদিচ্ছা দেখাইছে গতিকে সদিচ্ছাটোক আমি সন্মান জনাবই লাগিব কিন্তু আপোনালোকে যে দুটা ভাগ কৰিছে 6 জনগোষ্ঠীক যে মটক মৰাণ কোচ ৰাজবংশীক প্লেইনছত ধৰিছে আৰু আপোনালোকক যে আহোম চুতীয়া আৰু আদিবাসীক তেওঁলোকক ভেলিত ধৰিছে ভি বুলি কৈ আপোনালোকৰ মাজতে একেলগে কৰা নাই আপোনালোকৰ মাজতে দুটা ভাগ হৈছে নহয় সেইটোত আমি কোনো বেয়া পাবলগীয়া কথা নাই আমি তেখেতলোকক দুখ দিবলৈ কথা বেয়া পাবলগীয়া কথা নাই মৰাণ আৰু মটক কমিউনিটিৰ মানুহবিলাক বহুত কম আছে উজনি অসমৰ আৰু তেখেতলোক মাত্ৰ 2খন জিলাত আছে কেইখনমান গাঁও আছে গতিকে তেখেতলোকক লৈ সংঘাত ভুগিব নালাগে সংশয় ভুগিব নালাগে তেখেতলোক আগবাঢ়ি গুচি যাওক আৰু নামনি অসমৰ কোচ ৰাজবংশীসকল তেওঁলোক কিমান ডিপ্ৰাইভ তেখেতলোকক কেনেদৰে ডিপ্ৰাইভ কৰিছে কিমান অপশক্তিয়ে গ্ৰাস কৰিলে গোটেই মানুহখিনিক তছনছ কৰি দিছে তেখেতলোকক সেইটো দিছে দিয়ক আমি বেয়া নাপাওঁ তেখেতলোকক পি হিচাপে যদি অসমত জীয়াই থাকিব পাৰে অসমত যদি তেখেতলোক অধিকাৰ ভোগ কৰিব পাৰে তেখেতলোক সেই অধিকাৰ পাওক তাত বেলেগ একো নাই আমি মহানতাৰ সকলে পৰিচয় দিব লাগিব আৰু মহানতাৰ পৰিচয় দি জাতিটোক উদ্ধাৰৰ কাৰণে প্লেনিং কৰিব লাগিব গতিকে জাতি উদ্ধাৰৰ এখন দলিল তৈয়াৰ হৈছে বুলি ভাবিছোঁ তাত ইফাল সিফাল হ'ব গতিকে তাত বিতৰ্ক কৰিবলগীয়া একো নাই ক'ৰবাত যদি টুপি হয় নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে যদি চৰকাৰে এইটো আমাক ইছ্যু হিচাপে লৈছে তেতিয়া স্পষ্ট কৈছোঁ অসমে নাথাকে কিন্তু কোনো শক্তিয়ে কোনো জেলত ভৰাই কোনো পিটি কোনো গুলীয়ে ক্ষান্ত হ'ব নোৱাৰিব অসমৰ পৰিৱেশ বেলেগ কৰি দিম কাৰণ চূড়ান্ত পৰ্যায়লৈ ত্যাগ কৰাৰ পাছত যদি চৰকাৰে টুপি দিয়ে আমাক অখিল গগৈ কবৰতে যদি জাপি দিয়ে জাতিৰ স্বাৰ্থত যদি কাম নহয় আকৌ জাতিৰ স্বাৰ্থত কাম নোহোৱাৰ পিছত যদি জনগোষ্ঠীৰ জনজাতিৰ মাজত সংঘাত লগায় এতিয়া কি আমিতো বহি থাকিব নোৱাৰোঁ কেনেকৈ বহি থাকিম আমি চব মানি লৈছোঁ ই দিয়ে ভি দিয়ে ই দিয়ে এন দিয়ে ক'বলগীয়া নাই এছ টি দিয়ক জাতিৰ সুৰক্ষাৰ স্বাৰ্থত আমি মানি লৈছোঁ গতিকে তাত আমাৰ হিন্দী ক'বলৈ কিন্তু জাতিক যদি প্ৰতাৰণা কৰে তেতিয়া কিন্তু জাতিয়ে উগ্ৰতাৰ পৰিচয় দিব সেইটো স্পষ্ট বাৰ্তা নিৰ্মলীয়া পুনৰ কৈছোঁ যদি চৰকাৰখনে যিটো মেকানিজিম তৈয়াৰ কৰিছে আমি ধন্যবাদ দিছোঁ মন্ত্ৰী পীযুষ হাজৰিকা কেশৱ মহন্ত ৰণোজ পেগুক ধন্যবাদ জ্ঞাপন কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি ভাবিছোঁ যে তেখেতলোকৰ প্ৰচেষ্টাত জাতিটোৱে এটা উন্নয়নৰ বাট পাব জাতিটো শংকামুক্ত হ'ব কিন্তু নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ স্বাৰ্থত যদি আমাক ঠগে আমাক যদি শংকা দুশ্চিন্তা মাজত ঠেলি দিয়ে নহয় এতিয়া আপোনালোকে বিচাৰি আছিল যে নিৰ্বাচনৰ আগত আপোনালোকক জনজাতিকৰণ লাগেই এইটো যিহেতু কেন্দ্ৰৰ অধীনৰ বস্তু এতিয়া কেন্দ্ৰীয় চৰকাৰলৈহে প্ৰেৰণ কৰিব এতিয়া আহি থকা সংসদতহে এইটো ডিচিশ্যন হ'ব যে আপোনালোকক সঁচাকৈ সেইটো মৰ্যাদা দিবনে নিদিয়ে যদি সংসদত যদি নানেই ৰাজ্যসভাত আমিতো চাম হয় আজিতো ফাৰ্ষ্ট ষ্টেপ ইয়াৰ পিছত বহুখিনি চাবলগীয়া আছে আমি আগবাঢ়ি যাবলগীয়া আছে আমি চাম সেইকাৰণে কৈছোঁ যদি আমাক টুপি দিয়ে জাপি দিয়ে ঠিক আছে পৰিৱেশ বেলেগ হ'ব বাৰু
ধন্যবাদ জনাইছোঁ মই আকৌ আহিম আপোনালোকৰ মাজলৈ অকণমান সময়ৰ কাৰণে আমি বাণিজ্যিক বিৰতি ল'ম তাৰপিছতে পৰৱৰ্তী অংশলৈ উভতি আচলতে এই বিষয়টোৱে আমাৰ 6 জনগোষ্ঠীয় ৰাইজৰ যি আশাদিনীয়া সপোন এই সপোনবিলাক বাস্তৱত ৰূপায়িত কৰিবনে নোৱাৰে আৰু দ্বিতীয় কথাটো হ'ল আজি আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন যিসকল জনগোষ্ঠী অন্তৰ্ভুক্ত হৈ আছে জনজাতিকৰণ তেওঁলোকে বিভিন্ন ঠাইত প্ৰতিবাদ কৰিছে আৰু বিভিন্ন সময়ত এই সকলেও আমিও জনজাতিকৰণৰ মৰ্যাদা বিচাৰি আছোঁ গতিকে এই সময়খিনিত মই অসম চৰকাৰৰ প্ৰতি এটা আহ্বান জনাম যে অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত তালিকা বহিভূত যিখিনি জনগোষ্ঠী আছে জনজাতিকৰণ বিচাৰি আছে আৰু তালিকাভুক্ত জনজাতি সকলোৱে একত্ৰিত হৈ অসমৰ গৃহ বিভাগ ৰাষ্ট্ৰীয় জনজাতি আয়োগ আৰু আইন বিভাগৰ সন্মুখত এখন যৌথ সভা আহ্বান হ'ব লাগে আৰু তাত এই প্ৰতিবেদনখন পুংখানুপুংখভাৱে আলোচনা কৰি আমাৰ মাজত যাতে কোনো ধৰণৰ খাম খেলি নথকাকৈ আমি এটা শুদ্ধ মতত যাতে উপনীত হ'ব পাৰোঁ তাৰ কাৰণে মই অসম চৰকাৰক আহ্বান জনাইছোঁ আৰু লগতে থকা ইয়াতে দলীয় আমাৰ সংগঠনৰ সকলো মুৰব্বীসকলকো মই আহ্বান জনাইছোঁ এই বিষয়টো ইনিচিয়েটিভ ল'বৰ কাৰণে আৰু এই গোটেই প্ৰক্ৰিয়াটোক অসম চৰকাৰে এটা পৰ্যায়লৈ আগবঢ়াই নিব বিচাৰিছে গতিকে আমি অলপ দিন ধৈৰ্য ধৰিম যিহেতু আজি বহুদিন আমি ধৈৰ্য ধৰিছোঁ এই প্ৰতিবেদনখনৰ কাৰণে এতিয়া প্ৰতিবেদনখন তেওঁলোকে আজি উপস্থাপন কৰিছে ইয়াৰ পিছৰ পৰ্যায়ত প্ৰতিবেদনখন যাতে অতি শীঘ্ৰে আইনলৈ পৰিৱৰ্তন হয় তাৰ ওপৰত আমি চুতীয়া যুৱ সন্মিলন অসমকে প্ৰমুখ্য কৰি সমূহ 6 জনগোষ্ঠীয় ৰাইজে চোকা দৃষ্টি নিক্ষেপ কৰিব আৰু অসমৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আমি এই যিখন প্ৰতিবেদনখন আইনত পৰিণত কৰিবৰ কাৰণে যেনেধৰণৰ আমি ব্যৱস্থা হাতত ল'ব লাগে সেই ব্যৱস্থা হাতত ল'বৰ কাৰণে আমি সদায় প্ৰস্তুত থাকিম মই ধন্যবাদ জনাইছোঁ মই অকণমান সময়ৰ কাৰণে নিউজ ডেস্কলৈ যাব বিচাৰিছোঁ আকৌ আমাৰ কাৰ্যবাহী সম্পাদক সুনীত আছে যিহেতু মই সুনীত পোনে পোনে মই তোমাৰ পৰা আৰু কিছু কথা জানিব বিচাৰিছোঁ অখিল গগৈ কিছু সময়ৰ পূৰ্বে কেইটামান কথা ক'লে আমি অলপ তেওঁৰ পৰা গম পালোঁ দেৱব্ৰত শইকীয়াই এইমাত্ৰ ক'লে প্ৰতিবেদনখনৰ কপি কিবা কাৰণত আমাৰ হাতত পৰিছেহি নেকি বা তুমি গম পাইছা নেকি আৰু কি আছে হয় নিতুমণি ইতিমধ্যে আমাৰ হাতত কিছু পৃষ্ঠা পাইছেহি ইতিমধ্যে অখিল গগৈ যিখিনি কথা উল্লেখ কৰিছে সেইখিনি কথাই মোটামুটি আমাৰ হাতত আহি পাইছে মই গোটেই কপিটো আমাৰ হাতত এতিয়ালৈকে পোৱাহি নাই গতিকে যিখিনি আমি পাইছোঁ মই ইতিমধ্যে তাৰ দুটামান তথ্য দিব বিচাৰিছোঁ ইয়াত মন্ত্ৰীগোটৰ প্ৰতিবেদনত যিকেইটা প্ৰস্তাৱ লোৱা হৈছে প্ৰথমতে যিটো কথা ইতিমধ্যে অখিল গগৈয়ে কৈ গৈছে যে তেখেতসকলে বাৰে বাৰে উল্লেখ কৰিছে যে 6 জনগোষ্ঠীৰ ৰাইজৰ স্বাৰ্থ সুৰক্ষিত কৰা হ'ব কিন্তু কোনো কাৰণতে বৰ্তমানৰ যিসকল জনজাতি আছে এছ টি হিলছেই হওক বা এছ টি প্লেনেই হওক তেওঁলোকৰ কোনো কাৰণতে স্বাৰ্থ বিঘ্নিত কৰা নহ'ব বা তেওঁলোকলৈ কোনো ধৰণৰ ভয় বা শংকা কঢ়িয়াই নানিব আৰু ইয়াত তেখেতসকলে তিনিটা এছ টি কেটেগৰীৰ কথা কৈছে এছ টি হিলছ ইতিমধ্যে আছে এছ টি প্লেন ইতিমধ্যে আছে আৰু এছ টি ভেলী যিটো বাৰে বাৰে চৰ্চা চলিছিল আৰু অখিল গগৈয়ে কৈছে যে এছ টি ভেলী এই তিনিটা শাখাত ৰাইজক বিভক্ত কৰা হ'ব ইতিমধ্যে সকলোৱে গম পাইছে যে আহোমসকল টাই আহোমসকল চুতীয়াসকল টি ট্ৰাইব আদিবাসীসকল আৰু আপোনাৰ যিসকল কোচ ৰাজবংশী সেইসকলক এছ টি ভেলী কোচ ৰাজবংশী তাত ভাগ কৰা হৈছে যে এক্সক্লুডিং দ্য আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্ট অৰ্থাৎ অবিভক্ত গোৱালপাৰা জিলাৰ ভিতৰৰ যিসকল বাহিৰৰ যিসকল কোচ ৰাজবংশী তেখেতসকল এছ টি ভেলীত থাকিব কিন্তু কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰসংগ মই উল্লেখ কৰিব বিচাৰিম যে তেখেতসকলে উল্লেখ কৰিছে দ্য ক্লাছিফিকেশ্যন উইল এপ্লাই টু দ্য ষ্টেট লেভেল এমপ্লয়মেণ্ট এডুকেশ্যন এণ্ড পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যন ইনক্লুডিং পাৰ্লিয়ামেণ্ট এণ্ড এছেম্বলি থ্ৰু কনষ্টিটিউশ্যনেল অৰ চিটুৱেটৰী মেকানিজম অৰ্থাৎ এই গোটেই এছ টি ভেলীৰ যিখিনি নতুনকৈ চিহ্নিত কৰা হৈছে আহোমসকল টাই আহোমসকল কোচ ৰাজবংশীসকল যিখিনি গোৱালপাৰা অবিভক্ত গোৱালপাৰা জিলাৰ বাহিৰৰ বা চুতীয়াসকল বা টি ট্ৰাইবসকল তেওঁলোকৰ বাবে যিটো ৰাজনৈতিক অধিকাৰ সকলোৱে যিটো লাগি আছিল বা ভূমিৰ অধিকাৰ প্ৰসংগলৈকে মই অহা নাই ৰাজনৈতিক অধিকাৰৰ কাৰণে পৰ্যাপ্ত যিখিনি ক্ষমা কৰিব ৰাজনৈতিক অধিকাৰ বাহিৰে শিক্ষাৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক পৰ্যাপ্ত সুৰক্ষা গ্ৰহণৰ বাবে যিখিনি সংৰক্ষণ কৰিব লাগে তাতকৈ বেছি সেইখিনি কৰা হওক বুলি তেখেতসকলে প্ৰপ'জেল দিব অৰ্থাৎ বৰ্তমানৰ যিখিনি সংৰক্ষণ আছে এছ টি ভেলীসকলৰ কাৰণে সুকীয়া সংৰক্ষণৰ প্ৰস্তাৱ দিছে দ্বিতীয়তে তেখেতসকলে আৰু এটা কথা উল্লেখ কৰিছে আহোম আৰু চুতীয়াসকলৰ ক্ষেত্ৰত মন্ত্ৰীগোট বিপদত পৰিছে এইটো কাৰণে বিপদত পৰিছে যে আহোম আৰু চুতীয়াসকল অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ আছে যেনেকৈ মৰাণসকল একেলগে আছে বা মটকসকল একেলগে আছে বা কোচ ৰাজবংশী অবিভক্ত গোৱালপাৰা জিলা একেলগে আছে তেনেকৈ আহোম আৰু চুতীয়াসকল গোটেই অসমত সিঁচৰিত হৈ আছে আৰু তেওঁলোকৰ উপাধি বৰ্তমানৰ যিসকল সাধাৰণ জাতি আছে অৰ্থাৎ কলিতা কোনো কেওট এখেতসকলৰ লগত একে উপাধি হোৱাৰ বাবে তেওঁলোকক এই পৰ্যায়টোলৈ আনিবলৈ এছ টি ষ্টেটাছটোলৈ আনিবলৈ কিছু অসুবিধা হৈছে বুলি তেখেতসকলে উল্লেখ কৰিছে এইধৰণে উল্লেখ কৰিছে গিভেন দ্য ৱাইড জিঅ'গ্ৰাফিকেল স্প্ৰেড অফ দ্য আহোম এণ্ড দ্য চুতীয়া কমিউনিটিজ এণ্ড দ্য অভাৰলেপ অফ দেয়াৰ চাৰনেম উইথ দ'জ দ্য জেনেৰেল আছামিজ পপুলেশ্যন এ ষ্ট্ৰং এণ্ড ৰিলায়েবল আইডেণ্টিফিকেশ্যন এণ্ড ভেৰিফিকেশ্যন মেকানিজম মাষ্ট বি পুট ইন দ্য প্লেচ বিফৰ ইমপ্লিমেণ্টেশ্যন অৰ্থাৎ এই এছ টি ভেলী এই বস্তুটো তেখেতসকলক দিয়াৰ আগতো এটা কঠিন আৰু সুদৃঢ় চেঞ্চাছ বা ক্লেৰিফিকেশ্যন কৰাৰ পৰামৰ্শ আগবঢ়াইছে আৰু এটা গভৰ্ণমেণ্ট অফ গ্ৰুপ অফ মিনিষ্টাৰ্ছে কৈছে যে লোকসভা কনষ্টিটুৱেঞ্চিজ কভাৰিং দ্য 6 শিডিউল এৰিয়াছ
পাৰ্মানেণ্টলি ৰিজাৰ্ভ ফৰ দ্য এক্সিষ্টিং ST থ্ৰু দ্য কনষ্টিটিউচনেল এমেণ্ডমেণ্ট যদিও বা এখেতসকলক ST ভেলিত অন্তৰ্ভুক্ত কৰা হৈছে বৰ্তমানৰ যিসকল জনজাতি আছে ST হিলছেই হওক বা ST প্লেনেই হওক বিশেষকৈ কোকৰাঝাৰ আৰু ডিপু এই দুটা চিত্ৰৰ কথা উল্লেখ কৰিছে তেখেতসকলে বৰ্তমানৰ যিসকল জনজাতি আছে বা যিটো পৰ্যায়ত চলি আছে তেওঁলোকৰ কাৰণে বিশেষভাৱে সংৰক্ষণ কৰিবলৈ কৈছে আৰু যদি অতিৰিক্ত সংৰক্ষণ কৰিব লাগে তেতিয়াহ'লে সংবিধান সংশোধন কৰি হ'লেও অতিৰিক্ত জনজাতিসকলৰ কাৰণে সংবিধান সংশোধনী কৰাৰ কথা প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু এটা উল্লেখযোগ্য প্ৰস্তাৱ আছে যে দ্য ST ভেলী অৰ্থাৎ ST ভেলীসকলৰ কাৰণে কেটেগৰী উইল হেভ ছেপাৰেট ৰিজাৰ্ভেশ্যন কোটাছ উইথ ডিষ্টিং ৰষ্টাৰ্ছ এণ্ড ভেকেঞ্চি ৰেজিষ্টাৰ ফৰ দ্য অল ষ্টেট গভৰ্ণমেণ্ট ৰিক্ৰুইটমেণ্ট এণ্ড এডুকেশ্যনেল ইনষ্টিটিউশ্যন অৰ্থাৎ ST ভেলীৰ কাৰণে যিটো মই উনুকিয়াই গৈছিলোঁ ST ভেলীৰ কাৰণে অতিৰিক্ত আপোনাৰ এছেম্বলিতে হওক বা অন্যান্য চৰকাৰী চাকৰিতে হওক বা শিক্ষানুষ্ঠানে হওক অতিৰিক্তভাৱে সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তাৱ দাখিল কৰিছে কিন্তু যিটো মই এটা কথা মাত্ৰ উল্লেখ কৰিব বিচাৰিছোঁ ইয়াত এই বস্তুটো মই এতিয়ালৈকে বিচাৰি পোৱা নাই এইটো ক'ৰবাত আছেনে নাই নাজানো মই নাই বুলি নকওঁ আছে বুলি নকওঁ কাৰণ মই ওপৰে পঢ়িছোঁ যিহেতু মৰাণ মটক আৰু অবিভক্ত গোৱালপাৰা জিলাৰ কোচৰাজবৰীসকলক ST মৰ্যাদা দিয়া হ'ল ST প্লেন এতিয়া ST প্লেন বৰ্তমানৰ যিসকল ST প্লেনত আছে অতিৰিক্তভাৱে সংৰক্ষণৰ সংখ্যাটো বঢ়াইছে নেকি কাৰণ বৰ্তমানৰ যিসকল ST প্লেনত বাস কৰা হৈছে তেওঁলোকে ধৰা হওক তেখেতসকলে 7% সংৰক্ষণ পাই আছে এতিয়া ইয়াত যোগ হ'ল অবিভক্ত গোৱালপাৰা জিলাৰ কোচৰাজবৰীসকল ইয়াত যোগ হ'ল মৰাণসকল ইয়াত যোগ হ'ল মটকসকল যদি এতিয়া যদি 7%টো 7%এ থাকে তেতিয়াহ'লে নিশ্চয় তাত যথেষ্ট বিতৰ্কৰ সূচনা হ'ব যদি 7%টো 10% হয় তেতিয়া আমাৰ ক'ব লগা বা তাত প্ৰশ্ন অৱতাৰণা হ'ব লগা নাই গতিকে এই কথাখিনি অকণমান আৰু অলপ ভাবিব লগা আছে বা পঢ়িব লগা আছে থুলমূলকৈ এতিয়ালৈকে আমাৰ হাতত পৰা তথ্য অনুসৰি এইখিনিত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে মই ধন্যবাদ জনাইছোঁ মই চিত্ৰৰঞ্জন বসুমতাৰী যিহেতু আমাৰ মাজত আহি পাইছেহি মই চিত্ৰৰঞ্জনৰ কাষলৈ আহিছোঁ শুনিলে আপুনি কথাখিনি সুনীতে কৈছে তাৰ আগত অখিল গগৈ বা দেৱব্ৰত শইকীয়াও কৈছে দুটা সংগঠন যি দুটা সংগঠনে আপোনাৰ কাষতেই বহি আছে আহোম আৰু চুতীয়া তেওঁলোকে নেতৃত্ব দি আছে বিভিন্ন সময়ত দাবী কৰি আহিছিল 6 জনগোষ্ঠীৰ ভিতৰত অন্যতম জনগোষ্ঠী এখেতসকলে নিজৰ প্ৰতিক্ৰিয়াত চৰকাৰকো আদৰণি জনাইছে আৰু তেওঁলোকে গোটেই প্ৰতিবেদনখন নপঢ়াকৈ ইমান ডিটেইলছত ক'ব অকণমান অসুবিধা পাইছে তথাপিও চৰকাৰৰ পদক্ষেপটো প্ৰথমে আদৰণি জনাইছে কিন্তু বসন্ত গগৈ কৈছে যে যদি চৰকাৰে নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ স্বাৰ্থত আমাক এইটো এটা মিছা প্ৰতিশ্ৰুতি দি পেলাই আভুৱা ভাবিব বিচাৰিছে তেতিয়া কিন্তু এইটো আগন্তুক দিনত বৰ ঠিক নহ'ব আপোনালোকে কোন দৃষ্টিভংগীৰে চাইছে আজিৰ এই মন্ত্ৰী গোটৰ প্ৰতিবেদনক প্ৰতিবেদন আহিছে এই প্ৰতিবেদনটো আমিও হাতত পোৱা নাই গতিকে বিতংভাৱে আমি ক'ব নোৱাৰিম কিন্তু যেটো নিৰ্বাচনলৈ আৰু বেছি দিন নাই আৰু 5 মাহ বাকী আছে তাৰমানে এতিয়া বিজেপি চৰকাৰ অসমত শাসন কৰি থকা প্ৰায় মানে 10 বছৰ আৰু কেন্দ্ৰীয়ত নৰেন্দ্ৰ মোদীয়ে 3বাৰ শাসন কৰিছে ইতিমধ্যে প্ৰায় 11 বছৰ অতিক্ৰম কৰিছে মোটামুটি 12 বছৰ ভৰি দিব আৰু প্ৰথম 2014 চনতে নৰেন্দ্ৰ মোদীৰ এটা ডাঙৰ প্ৰতিশ্ৰুতি আছিল এইটো 6 জনগোষ্ঠীক জনজাতিকৰণৰ কথা কৈছিল আৰু তাৰ কাৰণে সময় আন্দোলন আৰু সময়ে প্ৰতিশ্ৰুতি দিছে সময়ে তেওঁলোকে প্ৰতিবেদনৰ কথা কৈছে আৰু লোকসভা এটা তেওঁলোকে লোকসভাত এটা উত্থাপন হৈছিল বিল এটা উত্থাপন হৈছিল নোহোৱা নহয় কিন্তু এতিয়া এই সময়ত যেটো তেওঁলোকে নতুনকৈ অসমৰ মন্ত্ৰী গোটে এটা প্ৰতিবেদন বনাইছে সেই প্ৰতিবেদনত জনজাতিসকলক ভাগ কৰিছে এটা ST প্লেন আছে অলৰেডি আৰু ST হিলছ আছে তাৰ সংৰক্ষণৰ পাৰ্চেণ্টেজ যদি চাবলৈ যায় 15% আৰু এতিয়া যদি ST ভি আহে ST ভিটো ST পি আৰু ST হিলছৰ যেটো ৰিজাৰ্ভেশ্যন যেটো কেটেগৰী তাত নোহোমাব বুলি কৈ এটা আমি দেখিছোঁ ইতিমধ্যে আলোচনাত কিন্তু এতিয়া ST ভিটো যদি অনুমোদন পাবলৈ হ'লে ৰাষ্ট্ৰপতি অনুমোদন দিব লাগিব ৰাষ্ট্ৰপতি অনুমোদন দিবলৈ হ'লে লোকসভা আৰু ৰাজ্যসভা দুটাই পাছ হ'ব লাগিব কিন্তু এই বিষয়টো আমি দেখিছোঁ যে অসম চৰকাৰে বিশেষকৈ বিজেপি চৰকাৰে মুখ্যমন্ত্ৰীয়ে খুব পৰিকল্পিতভাৱে কেৱল নিৰ্বাচন কেন্দ্ৰিকৰ কাৰণে এই বিলটো এই প্ৰতিবেদনটো তেওঁলোকে বনাইছে নে সঁচাসচিকে তেওঁলোকে দিল্লীত কেন্দ্ৰীয় পৰ্যায়ত এই বিষয়টো তেওঁলোকে সাংবিধানিকভাৱে তেওঁলোকে দিব পাৰিব সেই কথাটো এটা সন্দেহজনক আৰু এই যেহেতু ডিচেম্বৰত সংসদ বহিব এই সংসদত এই বিষয়টো কেনেকৈ উত্থাপন হ'ব কি বিতৰ্ক হ'ব এইটো আমি চাব লাগিব আৰু বিশেষকৈ যে 1 তাৰিখৰ পৰা 19 তাৰিখলৈকে সম্ভাৱনা বুলি ইতিমধ্যে মই দেখিছোঁ কেন্দ্ৰীয় ৰিজুৱে এটা আবেদন দিছিল ৰাষ্ট্ৰপতিক গতিকে নিশ্চয় সংসদত এই বিষয়টো উত্থাপন হ'ব এতিয়া কথাটো হ'ল অসম চৰকাৰে যে সঁচাকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ গাদীখন সুৰক্ষিত কৰিবৰ কাৰণে এটা ডাঙৰ ললিপপ আকৌ দিছে নেকি কাৰণ এই বিষয়বিলাক আমি 19তো দেখিছিলোঁ 1906 মাহৰ ভিতৰত জুৱেল ওৰামে আমি 6 জনগোষ্ঠীক জনজাগৃতিকৰণ দিম বুলি কৈছিল কিন্তু একোটো আগ নাপাৰিলে এতিয়া কি মেকানিজম বনাইছে মেকানিজমটো আমি অলপ শুনিছোঁ STP ST হিলছ ST প্লেন ST হিলছ আৰু STV এতিয়া STVটো মই ক'লোৱেই ৰাষ্ট্ৰপতি অনুমোদন দিব লাগিব সেই পৰ্যায়লৈ যাব লাগিব এতিয়া
অহা এমাহৰ ভিতৰত যিহেতু সংসদ বহিব তাত উত্থাপন হ'লে কিমান বিতৰ্ক হ'ব কি হ'ব এইটো আমি চাব লাগিব আৰু কিমান সাংবিধানিক হয় নে নহয় এই বিষয়টো যে ST ভি যে দিছে এইটো সাংবিধানিক হ'ব নে নহ'ব এইটো মূল কথা এতিয়া যিয়ে নহওক ৰাইজৰ ভুৱা অখিল গগৈ কৈছে ভি মানে ভুৱা আমি সেই পৰ্যায়ত আমি ক'ব বিচৰা নাই 6 জনগোষ্ঠীৰ আশা আকাংক্ষা আমি দেখিছোঁ যে তেওঁলোকে দীৰ্ঘদিন এটা আন্দোলন কৰিছে এটা মৰ্যাদা বিচাৰি আছে এটা সাংবিধানিক এটা প্ৰাপ্য বুলি ধৰি লোৱা হৈছে এইটো বিচাৰি আছে তাৰ বাদেও যিসকল এক্সিষ্টিং জনজাতি আছে তেওঁলোকেও বিৰোধিতা কৰিছে কাৰণ তেওঁলোকৰ যাতে কোনো ধৰণৰ ক্ষতি হ'ব নালাগে বুলি কৈছে গতিকে ক্ষতি নোহোৱা বা ক্ষতি হোৱা এই বিষয়বিলাক সময়ে ক'ব প্ৰতিবেদনত কেনেকৈ উল্লেখ কৰিছে আমি প্ৰতিবেদন এতিয়ালৈকে পৰা নাই কিন্তু সাম্প্ৰতিক সময়ে আমি দেখিছোঁ যে 5 মাহৰ ভিতৰত যিহেতু নিৰ্বাচন আছে নিৰ্বাচন কেন্দ্ৰিক যদি প্ৰতিবেদন দিছে ইতিহাসত কিন্তু কলংকিত হ'ব যদি এই প্ৰতিবেদনটো প্ৰতিবেদনটো পঠাই যদি কেন্দ্ৰীয় চৰকাৰে যদি গ্ৰহণ নকৰে লোকসভা আৰু ৰাজ্যসভাত যদি মানে এই বিধেয়কটোৰ ওপৰত এই প্ৰতিবেদনটোৰ ওপৰত গুৰুত্ব নাপায় তেতিয়াহ'লে ফুটুকাৰ পেন হ'ব আৰু সেইটোৰ কাৰণে কিন্তু সজাগ আৰু সচেতন হৈ থকাটো দৰকাৰ 6 জনগোষ্ঠীসকলৰ প্ৰতি আমাৰ সহমৰ্মিতা আছে আমি সদায় তেওঁলোকক সমৰ্থন কৰি আহিছোঁ তেওঁলোকে এটা ন্যায় প্ৰাপ্তি এটা আন্দোলন কৰি আছে এই আন্দোলনৰ এটা মৰ্যাদা পাব লাগিব আপোনালোকৰ মৰ্যাদা নামতেও সেই কথাটো কৈছিল যে যিখিনি এক্সিষ্টিং আছে এক্সিষ্টিং ট্ৰাইবেল কোনো অসুবিধা হ'ব নালাগে নোহোৱাকৈ তেওঁলোকে মৰ্যাদা বোলে এই মৰ্যাদাৰ ক্ষেত্ৰত যদি কোনোবা মানে খেলিমেলি কৰে বা মৰ্যাদাৰ নামত যদি ললিপপ দি আকৌ তেওঁলোকে ৰাজনৈতিকভাৱে নিৰ্বাচন কেন্দ্ৰিক যদি তেওঁলোকে ষড়যন্ত্ৰ কৰিছে তেতিয়াহ'লে কিন্তু সময়ত তেওঁলোকক ক্ষমা কৰিব ধন্যবাদ মই অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি ল'ম তাৰপিছতে মই কাৰামদা ৱাৰী আপচুৰ উপসভাপতি তেখেত কোকৰাঝাৰৰ পৰা আছে মই তেখেতৰ কাষলৈ যাম টংকেশ্বৰ ৰাভা ডাঙৰীয়া যেহেতু প্ৰতিবেদন দিয়াৰ পিছত মুখ খোলা নাই প্ৰতিবেদনৰ কথা আমি গম পালোঁ তেখেতকো মই কিছু কথা ক'বলৈ দিম অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি প্ৰতিবেদন দিলে আপচুৰ সভাপতি দীপেন বড়োৱে নিজৰ স্থিতি স্পষ্ট কৰিছিল আনকি সোণাপুৰৰ সভাতো টংকেশ্বৰ ৰাভা আদিত্য খাককাৰীহঁতৰ লগত তেখেতে উদাত্ত কণ্ঠৰে ভাষণ দিছিল আজি মন্ত্ৰীগোটৰ প্ৰতিবেদন দিয়াৰ পিছত আপুনি গমেই পাইছে চাগে প্ৰতিবেদনত তেতিয়া আপোনালোকৰ যিসকল পূৰ্বৰ আগৰ ট্ৰাইবেল আছিল তেওঁলোকক কিন্তু বৰ ক্ষতি কৰা কাম একো কৰা নাই বুলি এতিয়ালৈকে আমি শুনিছোঁ যিখিনি অখিল গগৈয়ে কৈছে বা যিখিনি আমাৰ কাৰ্যবাহী সম্পাদক সুনীত ভূঞাই কৈছে আগৰ ট্ৰাইবেলসকলৰ বৰ বিশেষ ক্ষতি হোৱা নাই যেন লাগে আপোনাৰ এতিয়া প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব হয় আমি এতিয়া যেহেতু শুনিলোঁ আপোনাৰ পৰাও শুনিলোঁ আৰু অখিল গগৈ ডাঙৰীয়াৰ পৰাও শুনিলোঁ যেহেতু আমি কাগজখন বা ৰিপৰ্টখনৰ ফুল ডকুমেণ্ট দেখা নাই লগতে ইয়াত যেহেতু বহুত কথা বিবেচনা কৰিবলৈ আছে তাত কিবা ভি লগাই দিছে কাকবা আৰু কাকবা প্লেনছত লগাই দিছে তো এইটো ক্ষেত্ৰত যেহেতু এইটো প্ৰতিবেদনহে আৰু সাংবিধানিক ব্যৱস্থাত কেনেকুৱা হ'ব তাৰ বিষয়টো লৈ আমাৰ আজিৰ যেহেতু অসমৰ এক্সিষ্টিং ট্ৰাইবেলক এফেক্ট হয় নে নহয় এতিয়া কোৱাটো আমাৰ কাৰণে অতি টান কিয়নো সাংবিধানিক ব্যৱস্থা যেতিয়া হ'ব বা হ'বলৈ গৈ আছে তেতিয়া এই প্ৰতিবেদনৰ বেচিছত হবে নে নাই সেইটো আমাৰ কাৰণে সন্দেহজনক ইয়াৰ কাৰণে আমি এই ফুল সম্পূৰ্ণ ৰিপৰ্টটো আমিও বিবেচনা কৰি চাম আমাৰ চিচিটোৱাৰ মৰ্যাদাটো এতিয়া চলি আছে এইটো আমি চাই আছোঁ ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰাও আমি সেইটো বিবেচনা কৰি চাম লগতে আমাৰ মতটো একে সকলো চিচিটোৱাৰ সংগঠন লগত থকা আৰু গোটেই এক্সিষ্টিং ট্ৰাইবেলৰ মতামতটো একেই মতামত যাতে কোনো আমাৰ এক্সিষ্টিং ট্ৰাইবেল ক্ষতিকাৰক নহয় আৰু যদি এইটো সাংবিধানিক ব্যৱস্থাত যদি আমাক এনেকুৱা এটা বিবেচনাত গুচি যায় বা আজিৰ যিটো 6 শিডিউল এৰিয়াৰ যিটো NOCৰ কথা ওলাইছে তো এইবোৰ যদি অনাগত দিনত যদি এইটো ক্ষতিকাৰক হয় তেতিয়াহ'লে নিশ্চয় আমি এইটো প্ৰতিবাদ কৰি যাম আৰু প্ৰতিবাদ কৰি থাকিম আজি যেটো কোকৰাঝাৰত পৰিবেশৰ সূচনা হ'ল বিশেষকৈ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ ছাত্ৰী ওলাই আহি BTCৰ যি পৰিষদ আছিল তাত প্ৰৱেশ কৰি যি ধৰণৰ পৰিবেশৰ সূচনা কৰিলে তেওঁলোকে এই ক্ষেত্ৰত আপুনি কি ক'ব আজি যেহেতু যোৱা 3 দিনৰ পৰা আমাৰ ইয়াত বিভিন্ন কলেজৰ ষ্টুডেণ্ট ইউনিয়ন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট ইউনিয়ন আৰু লগত যেহেতু 27 তাৰিখত আমি নিখিল বড়ো ছাত্ৰ সন্থা আৰচু গাৰো ষ্টুডেণ্ট ইউনিয়ন কোকৰাঝাৰৰ বিভিন্ন কোকৰাঝাৰৰ আমি টাউনত যেহেতু এটা প্ৰতিবাদ কাৰ্যসূচী লোৱা হৈছে আৰু আজি যেহেতু ইউনিভাৰ্চিটি ষ্টুডেণ্টছ কোকৰাঝাৰ ইউনিভাৰ্চিটি বড়োলেণ্ড ইউনিভাৰ্চিটি তেওঁলোকে নিজাববীয়াকৈ এটা প্ৰটেষ্ট ৰেলী ওলাইছে আৰু ইয়াত যেহেতু আজি সকলো নৱপ্ৰজন্ম সকলো ট্ৰাইবেল ইউথছ তেওঁলোকে জানে তেওঁলোকে বুজি পায় যে কিমান কষ্টৰে কিমান অসুবিধাৰ মাজে যে ট্ৰাইবেল ষ্টুডেণ্টবিলাকে ইউনিভাৰ্চিটি পঢ়িবলৈ পাইছে CIT পঢ়িবলৈ পাইছে কোকৰাঝাৰ ইউনিভাৰ্চিটি পঢ়িবলৈ পাইছে এই কাৰণত তেওঁলোকে সেইটো বুজি নিজে তেওঁলোকৰ সিদ্ধান্ত লৈ এই প্ৰটেষ্ট কাৰ্যসূচীটো লোৱা হৈছে কিন্তু আজি যেহেতু ইয়াত বড়োলেণ্ডৰ যিটো ছেক্ৰেটাৰিয়েটত তেওঁলোকে সোমালে সেইটো বহুতৰ কথা বহুতৰ ষ্টুডেণ্টৰ ইম'শ্যনছ আৰু তেওঁলোকৰ আন্দোলনৰ যি যুক্তি আৰু লগত তাত তেওঁলোকৰ যিটো চেণ্টিমেণ্টেল হৈ গৈছে ইয়াৰ কাৰণে কিছু অংকত তেওঁলোকে যেনেকা তাত সোমাইছে এইটো আমি দেখিছোঁ কিয়নো আজি যি ইম'শ্যনছ আৰু চেণ্টিমেণ্টত যিটো ইউথ আজিৰ নৱপ্ৰজন্ম আপুনিও জানে সকলোৱেও জানে যে জেড জেনেৰেশ্যন বুলি যাক আমি কওঁ বা আমি জানো যে সেইটোত যাতে সকলোৱে মানে কুইক জাষ্টিছ বিচাৰে সকলোৱে ভুল ধাৰণা ভুল ডিচিশ্যন নিবিচাৰে
সদায় কাৰেক্ট ডিচিশ্যন বিচাৰে তো ইয়াৰ কাৰণে তেওঁলোকে সেইটো এটা প্ৰতিবাদ কাৰ্যসূচী লৈ তাত সোমাই গ'ল এইটো আমি দেখিছোঁ কিন্তু আমি সেইটো অনুৰোধ কৰিব বিচাৰোঁ যে প্ৰতিবাদ হ'ব লাগে জাষ্টিচ বা ন্যায় বা বড়োলেণ্ডৰ সুৰক্ষিত বা ট্ৰাইবেলৰ সুৰক্ষিতৰ ক্ষেত্ৰত মাত মাতিব লাগে সেইটো সকলোৰে অধিকাৰ আছে ইয়াৰ ক্ষেত্ৰত তেনেকা অনাগত দিনত যাতে যেনেকা য'তে নাথাকে কিয় বা কেনেকা প্ৰটেষ্ট কৰিলে কিয় তাত ভাইলেঞ্চ হ'ব নালাগে আৰু ইয়াৰ ক্ষেত্ৰত অনাগত দিনত যাতে আমাৰ যিমান ইউথ আছে আৰু প্ৰটেষ্টাৰ্ছ আছে যুক্তিৰে যিহেতু তেওঁলোকেও দাঙি ধৰিছে তো ইয়াৰ ক্ষেত্ৰত আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা তেওঁলোকৰ ওপৰতো আমাৰ আহ্বান সদায় থাকিব আন্দোলনটো আমি যুক্তিৰ ক্ষেত্ৰত বা আমাৰ ৰাইটছৰ কাৰণে আমি কৰিম আৰু সকলোৱে একমত আছে কিন্তু আজি যিটো হৈ গ'ল তাৰ ক্ষেত্ৰত আমি অভিজ্ঞত নাছিলে আৰু তেওঁলোকে যিটো আজি এই প্ৰতিবাদ কৰিলে বড়োলেণ্ডৰ পৰা যিটো আগৰ NOC লৈ তেওঁলোকে সেইটো কুপত আছিলে তো ইয়াৰ ক্ষেত্ৰত আমি যাতে অনাগত দিনত পিচফুল আন্দোলন গণতান্ত্ৰিক আন্দোলন যিটো হৈ থাকিব ইয়াত যাতে সকলোৱে সহযোগ কৰে কিয়নো চৰকাৰৰ ফালৰ পৰা সহযোগ কৰিব লাগিব কিয়নো 6 শিডিউল কাউন্সিলৰ আটাইতকৈ বেছি এটা প্ৰভাৱ যিহেতু কাউন্সিল যিটো এষ্টাব্লিছমেণ্ট আণ্ডাৰ 6 শিডিউল এইটোৱে মানে ট্ৰাইবেলসকলৰ ৰাইটছৰ কাৰণে আৰু বেছিভাগ আন্দোলন কৰা যিটো ইয়াত আন্দোলনৰ পৰিণতিতহে আমাৰ এষ্টাব্লিছমেণ্টৰ 2003 6 শিডিউল কাউন্সিল হৈছে তাৰ কাৰণে সকলোৰে ইমোশ্যন আৰু চেণ্টিমেণ্টত বেছিকৈ ইয়াত আঘাত পৰে তো ইয়াৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা সেইটোৱে স্পষ্ট মত যাতে কোনো ঠাইত কোনো জাগাত যাতে আকৌ মানে এনেকা ভাইলেঞ্চ যাতে নহয় কিয়নো আমি যুক্তিৰে সদায় একেলগে চবে যাম আৰু ইয়াৰ ক্ষেত্ৰত আমি এক্সিষ্টিং ট্ৰাইবেলসকলক যাতে কোনো ক্ষতিকাৰক নহয় এইটো আমি নজৰ ৰাখিম কাৰামদা মই আপোনালোকৰ সভাপতি দীপেন বড়োৰ লগতো পাতিছিলোঁ এই ঘটনাটো সংঘটিত হোৱাৰ পিছত আৰু হাগ্ৰামা মহিলাৰ লগতো মই পাতিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু তেখেতক নাপালোঁ কিন্তু তেখেতৰ লগত থকা দুই একক পাইছোঁ তেওঁলোকৰ কথা হ'ল যে আপুনি যিটো কথা ক'লে যে আপচুৰ উদ্যোগত নিখিল ৰাভা ছাত্ৰ সন্থা আৰু গাৰো ছাত্ৰ সন্থাৰ লগত যে 27 তাৰিখে যিখন বৈঠক হৈছিল সেই বৈঠকখনৰে বোলে আজি প্ৰভাৱ বুলি এটা শিবিৰে ক'ব বিচাৰিছে আৰু দীপেন বড়োৱে কৈছে একেবাৰে গম নাপায় তেওঁলোক জ্ঞাত নহয় এই সন্দৰ্ভত আপচু বা সিদিনাখনৰ তেনেকুৱা সভাখনৰ কোনো ইয়াত প্ৰভাৱ পৰা নাই কিন্তু একাংশ প্ৰতিবাদকাৰী আজি যেতিয়া তাত প্ৰতিবাদ কৰিছিল লণ্ডভণ্ড কৰিছিল ভাঙি চুৰমাৰ কৰিছিল তেওঁলোকে নিজৰ দুখ স্বীকাৰো কৰিছে দুই একে কৈছে যে এইটো আৱেগত কৰি দিলে কিন্তু এইটো হ'ব নালাগিছিল তেনেকৈও কৈছে দুই একে কিন্তু তেওঁলোকে এইটোও কৈছে যে তাত যে বড়ো ছাত্ৰ সন্থা আছে বা আৰচুৰ বা আপোনাৰ গাৰুৰ প্ৰতিনিধি যে আছে তেওঁলোকে সেই কথাটো কিন্তু কৈছে তাৰমানে আপোনালোকক কোনোবাই বদনামী কৰিবৰ কাৰণে তেনেকুৱা কাম কৰিছে নেকি নে এইটো খুব হাত হৈছে নাই যোৱা 27 তাৰিখত যি আমাৰ প্ৰটেষ্ট ৰেলী হৈ গ'ল আমি ভাবোঁ যে আজিৰ যি ৰেলে সেইটো আমাৰ তাত এটা কোনো তাত উঠুঠনি নাই বা লগতে তেওঁলোকে যিটো নিজাববীয়াকৈ 27 তাৰিখৰ দিনৰ ভাগত ইউনিভাৰ্চিটিত আপুনি দেখিছে ইউনিভাৰ্চিটি প্ৰাংগণত সকলো ট্ৰাইবেল ষ্টুডেণ্ট ওলাই আহি তাতে তেওঁলোকে প্ৰটেষ্ট কৰিছে আৰু ইয়াৰ ক্ষেত্ৰত তেওঁলোকে কোকৰাঝাৰত যোৱাকালি গোটেই কলেজৰ প্ৰাংগণত যিহেতু তেওঁলোকে অৰ্গেনাইজ কৰিছে যে কলেজৰ ইউনিয়ন আৰু আজি তেওঁলোকে এই ইউনিয়নৰ লগত লগ লাগি কোকৰাঝাৰ ইউনিভাৰ্চিটি বড়োলেণ্ড ইউনিভাৰ্চিটি তেওঁলোকৰ নিজাববীয়াকৈ সিদ্ধান্ত লৈ তেওঁলোকে প্ৰটেষ্ট ৰেলীটো লৈছে আমি এফচুৰ ফালৰ পৰা যেনেকৈ ডিফেণ্ডাৰ ক'লে সভাপতিয়ে আমি সকলোৱে এইটো অভিজ্ঞতা নহয় যে তেওঁলোকে সেইটো মানে এনেকুৱা ডাঙৰ মানে আমি মোবাইলত দেখিলোঁ টাইমত দেখিলোঁ যেতিয়া মানে আমি কোকৰাঝাৰত নাছিলোঁ কিন্তু মোবাইলত দেখাৰ পাছত আমি গম পালোঁ যে তেওঁলোকে এটা বৃহৎ ৰেলী ওলাইছে তো ইয়াৰ ক্ষেত্ৰত হয় নিশ্চয় তেওঁলোকে যিটো যুক্তি দাঙি ধৰিছে সেইটো সঁচা সঁচিকৈ মানে জাষ্টিফাইড আৰু বড়োলেণ্ডৰ ক্ষেত্ৰত তেওঁলোকে চিৰিয়াছ হৈ পৰাৰ কিছু যুক্তি তেওঁলোকে দাঙি ধৰিছে সেইটো হ'ল যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যিটো আজিৰ চিফ হৈ থকাৰ সময়ত আৰু যোৱা যিটো তেওঁৰ চৰকাৰৰ সময়তে যিটো তেওঁলোকে 2016ত যিটো এটা NOC এছেম্বলিৰ পৰা পাছ কৰাই দিছিলে তাৰ বিষয়ক লৈ তেওঁলোকেও এইটো এটা আৱেগক ধৰি পৰিছে যে আজিৰ যিটো প্ৰতিবেদন দাখিল কৰিলে তাত যে লিখা গ'ল যে যেনেকা BTRৰ পৰা যিটো BTC চৰকাৰৰ পৰা অনুমতি লাগে NOC লাগে তো এইবোৰ ক্ষেত্ৰত তেওঁলোকে এইটো সকলোৱে অভিজ্ঞত যে যাতে বড়োলেণ্ড বা সকলো ট্ৰাইবেলৰ যিটো ইয়াত প্ৰটেকশ্যন সেইটো যাতে ইনচিকিউৰ নহয় আৰু ইয়াত যিটো লেণ্ড ৰাইটছৰ পৰা লৈ ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত পলিটিক্সৰ ক্ষেত্ৰত শিক্ষাধিকাৰ ক্ষেত্ৰত যাতে এই প্ৰটেকশ্যনটো সদায় থাকে কিয়নো আমি দীৰ্ঘদিনৰ পৰা ইয়াত আমি বঞ্চিত হৈ আছিলোঁ তো তাৰ কাৰণে তেওঁলোকৰ যুক্তিটো জাষ্টিফাইড তেওঁলোকৰ আন্দোলনৰ আজি যি তেওঁলোকে স্বীকাৰ কৰিলে সেইটো ভৱিষ্যত হ'ব নালাগে সেইটো আমি আহ্বান জনাম বাৰু মই ধন্যবাদ জনাইছোঁ অকণমান সময়ৰ কাৰণে আমি আকৌ বাণিজ্যিক বিৰতি ল'ম ইতিমধ্যে বিধায়ক ভুৱন পেগু আমাৰ মাজত আহি উপস্থিত হৈছেই বিধানসভা দেৰিলৈকে হ'ল মই আপোনালোকক আৰম্ভণিতে কৈছিলোঁ মই বিধায়ক ভুৱন পেগু ডাঙৰীয়াক অনুষ্ঠানলৈ স্বাগতম জনাই লৈছোঁ কিন্তু অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি লৈছোঁ কেইবাটাও কথা ওলালে আপুনি অহাৰ পূৰ্বে অখিল গগৈয়ে ক'লে যে ভি মানে ভুৱা আৰু বসন্ত গগৈহঁতে কৈছে যে স্বাগতম জনাইছে আদৰণি জনাইছে মুখ্যমন্ত্ৰীকো ধন্যবাদ জনাইছে মন্ত্ৰীগোটকো ধন্যবাদ জনাইছে কিন্তু কৈছে যে ইয়াৰ কাৰ্যকৰিতাটোহে আচল কথা
নিৰ্বাচনৰ আগত কাৰ্যকৰী হ'ব লাগিব এতিয়া লোকসভালৈ সংসদ যিহেতু আহি আছে অধিৱেশন হ'ব এতিয়া কি সঁচাকৈ চেণ্ট্ৰেলৰ পৰা আপোনালোকে সেইখিনি আদায় কৰিবনে নে ইয়াতেই শেষ হ'ব এইবাৰলৈ এই বিষয়টো তাৰমানে মই ভাবোঁ যে এই বিষয়টো ইমান লাইটলি চালে নহ'ব আৰু মেটাৰটো খুব এটা ইম্পৰ্টেণ্ট বিষয় আৰু এইটো অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ মাজত কোনো বিভেদ নোহোৱাকৈ বিষয়টো আগুৱাই নিব লাগিব সব ভূমিপুত্ৰ সব খিলঞ্জীয়া ইছ্যুটো এইকাৰণে মই ভাবোঁ খুব চেঞ্চিটিভলি হেণ্ডেল কৰিব লাগিব চ' এই বিষয়টোত গভৰ্ণমেণ্টে এটা প্ৰচেষ্টা চলাইছে যে পুৰণা যিখিনি জনজাতি পুৰণা জনজাতিসকলৰ অধিকাৰত খৰ্ব নকৰাকৈ নতুন এই আমাৰ 6টা জনগোষ্ঠীয়ে যিটো বিচাৰিছে কেনেকৈ দিয়া যায় সেই দিব বিচৰা বিষয়টোত এটা এপ্ৰ'চ লৈছে ছেইম কেটেগৰী হ'লে এফেক্ট হ'ব পুৰণা জনগোষ্ঠীসকলে পুৰণা জনজাতিসকলে ছেইম কেটেগৰী যদি হয় এফেক্ট হ'ব এখন ফাৰ্ম সেইটো চবেই জানে চ' এইকাৰণে আজিলৈকে চাবলৈ গ'লে এইকাৰণে এই বিষয়টোত ছেপাৰেট কেটেগৰী এটা কথা অসম চৰকাৰে প্ৰপ'জ কৰিছে এইটোক লৈ মই ভাবোঁ যে অখিল গগৈয়ে তাচ্ছিল্য কৰাটো ভাল নহয় গভৰ্ণমেণ্টে আন্তৰিকতাৰ এটা প্ৰচেষ্টা চলাইছে আৰু এই প্ৰচেষ্টাক কেন্দ্ৰীয় পৰ্যায়লৈ আগুৱাই নি সংবিধান সংশোধন কৰাই যে এক্সিষ্টিং ট্ৰাইবেলৰ কোটাত আৰু এক্সিষ্টিং ট্ৰাইবেলৰ যিটো আপোনাৰ কেটেগৰী আছে এই কেটেগৰীত ৰাজ্যৰ পৰা আৰম্ভ কৰি কেন্দ্ৰলৈকে যিখিনি সা সুবিধা পাই আছে পুৰণা ট্ৰাইবেলসকলে সিহঁতক ক্ষতি নকৰাকৈ এই যে নতুনকৈ যিসকলে বিচাৰিছে সিহঁতক দিয়াৰ বিষয় এটাত আগুৱাই গৈছে সেইটো আদৰণি জনাব লাগে আৰু মই ভাবোঁ যে এনেকুৱা সময়ত অসম চৰকাৰক বিৰোধীয়ে হওক যিমান ৰাজনৈতিক শক্তি আছে যিসকলে সঁচাকৈ কিবা এটা ইয়াত আন্তৰিকতাৰে ভাবি আছে চবেই মই ভাবোঁ যে সহযোগ কৰিব লাগে পৰামৰ্শ দিব লাগে আৰু এইটো জটিলতা আছে এইকাৰণেই কমপ্লিকেটেড বিষয়টো এইকাৰণে ইমান দিন লাগিছে জটিলতা যদি নাথাকিলেহেঁতেন মই আগতেও কৈছোঁ বহুত জেগাত 15 বছৰ কংগ্ৰেছ চৰকাৰ আছিলে তৰুণ গগৈ ডাঙৰীয়া নিজেই মুখ্যমন্ত্ৰী আছিলে তেখেত নিজেই আহোম মানুহ হিতেশ্বৰ শইকীয়াৰ দিনৰ পৰা চৰ্চা হৈছে তেখেতো আহোম মানুহ চ' আৰু কংগ্ৰেছ চৰকাৰ 15 বছৰ 2001 চনৰ পৰা 16 চনত থাকোঁতে UPA গভৰ্ণমেণ্ট 10 বছৰ আছিলে দিল্লীত প্ৰতিবেদন তেতিয়াও দিছে কংগ্ৰেছো দিছে তেতিয়া অকল কংগ্ৰেছে প্ৰতিবেদনটো দি মেলি কেনেকৈ আগবাঢ়িব কোনো পৰামৰ্শ দিয়া নাই দেই কেনেকৈ আগবাঢ়িব জাষ্ট এটা লাইন লগাই থৈ গ'ল পুৰণা জনগোষ্ঠীসকলৰ ক্ষতি নকৰাকৈ নতুনসকলক কেনেকৈ দিয়ে কেন্দ্ৰীয় চৰকাৰ বিবেচনা কৰে বুলি কৈ থৈ গৈছে বাট হাউ এতিয়া এটা বহুত কষ্ট কৰি প্ৰচেষ্টা চলাই অসম চৰকাৰে চব ষ্টেক হোল্ডাৰ 6 জনগোষ্ঠীৰ লগতো আলোচনা কৰিছে পুৰণা জনজাতিসকলৰ লগতো আলোচনা হৈছে ছ'চিয়েল অৰ্গেনাইজেশ্যনৰ আলোচনা কৰিছে জাতীয় সংগঠনৰ আলোচনা কৰিছে এটা ফৰ্মুলা ওলাইছে এই ফৰ্মুলাত কোনো জটিলতা নোহোৱাকৈ আগুৱাই নিয়াটো মই ভাবোঁ যে দৰকাৰ এতিয়া আৰু মই ভাবোঁ যে এনেকুৱা সময়ত ইয়াৰ পৰা ৰাজনৈতিক মুনাফা ল'বলৈ মই ভাবোঁ যে এইটোক লৈ তাৰমানে কি কথাবোৰ চিম্পুল ইয়াৰ যদি মীমাংসা হৈ যায় বিৰোধী ইছ্যু নাইকিয়া হৈ যাব চ' যদি ইয়াৰ মীমাংসা নোহোৱাটো যদি কোনোবাই যদি আজি চবতকৈ বেছি বিচাৰিছে বিৰোধীসকল বিচাৰিছে এতিয়া অখিলৰ কি ইছ্যু থাকিব কংগ্ৰেছৰ কি ইছ্যু থাকিব যদি মীমাংসা হৈ যায় এইকাৰণে বিৰোধীৰ কাৰণে এইটো এটা বৰ একদম বেলেগ ধৰণৰ সেইকাৰণে মই কৈছোঁ চ' এইকাৰণে আপুনি উল্টাকৈ চাব বস্তুটো চ' ইয়াৰ গোটেই বিষয়টো জট লগাই কাজিয়া লগাই জগৰ লগাই কনফিউজন সৃষ্টি কৰি ভুৱা বুলি কৈ মানুহৰ মাজত কনফিউজন এটা সৃষ্টি কৰি অসমৰ মাজত জনগোষ্ঠীখিনিৰ মাজত এটা দ্বন্দ্ব পুনৰ সৃষ্টি কৰি খেলি মেলি লগাই গোটেই বিষয়টোত একদম ধোৱা খোৱা কৰি কেন্দ্ৰীয় চৰকাৰৰ এইটো পাছ নহওক কামটো নহওক বুলি ভাবা এই বিৰোধীক মই ভাবোঁ যে এই ধৰণৰ লাইন ল'ব নালাগে কমচে কম এইখন চৰকাৰে আন্তৰিকতাৰে খুব ক্লিয়াৰলি এটা বস্তু প্লেচ কৰিছে ইয়াত আৰু নাই ইয়াত পুৰণা জনগোষ্ঠীৰো ক'বলগীয়া থাকিব জনজাতিসকলেও ক'বলগীয়া থাকিব এই প্ৰতিবেদনৰ ওপৰত আছে ক'বলগীয়া থাকিব এপছসকলে ভৱিষ্যতে ক'ব বিভিন্ন নাই চবেই কোনোটো দেখা নাছিলে এইটো প্ৰতিবেদনটো চবেই দেখিছে এতিয়া মই ভাবোঁ যে ইয়াত 6 জনগোষ্ঠীও ইয়াত কিবা যদি ক'বলগীয়া আছে কওক প্ৰতিবেদনটোৰ ওপৰত এইটো প্ৰতিবেদনটো ৰামায়ণ মহাভাৰত খুৰাণ নহয় বাইবেল নহয় সলনি কৰিব নোৱাৰে বুলি ক'ত কি আৰু আছে কিবা আৰু এনৰিচ কৰিব পাৰি নেকি ইয়াক আৰু ভাল কৰিব পাৰি নেকি এই প্ৰতিবেদনটোত কোনো জগৰ নোহোৱাকৈ ভাল কৰিব পাৰি নেকি সেই পৰামৰ্শবোৰ দিয়ক বিৰোধী অখিল গগৈও দিয়ক দেৱব্ৰত শইকীয়াও দিয়ক পৰামৰ্শটো যে এই প্ৰতিবেদনটোত এনেকৈ হ'লে পুৰণা জনজাতিসকলৰ কোনো ক্ষতি নহয় এনেকৈ গ'লে 6 জনগোষ্ঠীৰো আশা পূৰণ হয় খুব সোনকালে ভালকৈ প্ৰতিবেদন দিয়ক সব ছ'চিয়েল অৰ্গেনাইজেশ্যন অসমক ভাল পোৱা চবেই প্ৰতিবেদনটো পাঠ কৰি পঢ়ি মই ভাবোঁ যে এটা ক্লিয়াৰ চব চৰকাৰক পৰামৰ্শ দিয়ক আৰু ক'ত কি জটিলতা এতিয়াও যদি আছে এইটো নাইকিয়া কৰাৰ কাৰণে চবেই আগবাঢ়ি আহক মই জানিবহে বিচাৰিছোঁ আপুনি যিটো কথা ক'লে পৰামৰ্শ দিয়ক যিহেতু আজি আলোচনা নহ'ল তেওঁলোকে এটা পৰামৰ্শটো ক'ত কেনেকৈ দিব গভৰ্ণমেণ্টক গভৰ্ণমেণ্টৰ কেবিনেটৰ তাৰমানে গ্ৰুপ অফ মিনিষ্টাৰ্ছ তেখেতসকলক দায়িত্ব এটা দিয়া আছিলে গ্ৰুপ অফ মিনিষ্টাৰে এই দায়িত্বটো পালন কৰি এটা প্ৰতিবেদন প্ৰস্তুত কৰিছে আৰু সেই গ্ৰুপ অফ মিনিষ্টাৰ্ছ কণ্টিনিউৱেশ্যন আপুনি এটা বস্তু মন যদি কৰে আগৰ চৰকাৰৰ দিনত গ্ৰুপ অফ মিনিষ্টাৰৰ কনভেনাৰ বা চেয়াৰমেন আছিলে আমাৰ আজিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তাৰপাছত আহি ডক্টৰ অনুজ পেগুক দায়িত্ব দিলে চ' তেখেতসকলে যোৱা 6 বছৰ 7 বছৰ লগাই মেলি কষ্ট কৰি এটা প্ৰতিবেদন প্ৰস্তুত কৰিছে এই প্ৰতিবেদন এতিয়া কেবিনেটত দাখিল হ'ল কেবিনেটত দাখিল হোৱাৰ পাছত এটা মেণ্ডেট আছিলে বিধানসভাত দাখিল কৰিছে তাৰপাছত এতিয়া কথা হ'ল কি এইটোক চৰ্চা কৰি এটা গভৰ্ণমেণ্টক এতিয়া এইটো বিষয়টোক চৰ্চা কৰি গভৰ্ণমেণ্ট অফ আছামক গ্ৰুপ অফ মিনিষ্টাৰক যে এইখিনি আমি অধ্যয়ন কৰিলোঁ এইটো ভাল পাইছোঁ ধন্যবাদ
ট্ৰাইবেলো ক'ব ভাল হৈছে বেয়া হৈছে কিবা এটা ক'ব পুৰণা জনগোষ্ঠীও কিবা এটা ক'ব তাৰ পাছত যদি এতিয়াও খুঁটিনাটি যদি আছে কিয়নো চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ এতিয়া ৰেকমেণ্ড কৰিব লাগিব এইটো প্ৰতিবেদনটো এতিয়া যে দাখিল কৰিলে এতিয়া গভৰ্ণমেণ্টে কি কৰিব এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ পঠাই দিব দিছ ইজ এ গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ ৰেকমেণ্ডেশ্যনছ এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টে ইট উইল এক্ট আপন দিছ ৰেকমেণ্ডেশ্যনছ এইকাৰণে মই ভাবোঁ যে এতিয়া যদি কিবা যদি আছে গ্ৰুপ অফ মিনিষ্টাৰক চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ নপঠোৱাৰ আগতে কি কেনেকৈ আছে পৰামৰ্শবোৰ দি কিবা সংশোধনী কিবা আৰু ভাল কৰিব পাৰি নেকি মই ভাবোঁ চবেই ব্যৱস্থা লোৱাটো দৰকাৰ মই টংকেশ্বৰ ৰাভা ডাঙৰীয়া আপুনি যিহেতু শুনিলে প্ৰথমতে আপুনি কৈছিলে প্ৰতিবেদন নহাৰ আগতে এতিয়া যিহেতু আহিল আপোনালোকৰ যিখিনি আশংকা আছিল এতিয়া আপোনালোকৰ সেই আশংকা দূৰ হৈছেনে নে ক'ৰবাত সন্দেহ আছে প্ৰথম কথা হ'ল বিভিন্ন বাক বিদ্যাৰ্থীৰ মাজত বহুত দিনৰ মূৰত এটা ৰিপৰ্ট আজি ছাবমিট কৰিছে ইণ্টাৰিম ৰিপৰ্ট বুলি কয় ছাবমিট কৰিছে আৰু ৰিপৰ্ট ছাবমিট কৰাৰ পিছত এটা এডভান্টেজ আহি গ'ল সকলোৰ কাৰণে যে গভৰ্ণমেণ্টৰ ভিউটো কি গভৰ্ণমেণ্টে কি কৰিব বিচাৰিছে সেইটো কথা অসমবাসীৰ মাজত এই কথাটো ৰিফ্লেক্ট হৈছে গতিকে সেইটোক আধাৰ হিচাপত লৈ আলোচনা কৰাৰ কাৰণে এটা পৰিৱেশ সূচনা আৰম্ভ হ'ব বিৰোধন কৰা বিচৰা সকলোৱে তাত কি আখু আছে পঢ়িলে ডিটেইলছ গম পোৱা যাব আজি গোটেই কোৱাটো অসম্ভৱ হ'ব গম পোৱা যাব গতিকে সেইটো এটা যে ৰিপৰ্ট প্লেচ কৰিছে কৰিলে মানে বিধানসভা তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ গভৰ্ণমেণ্টক মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰী গ্ৰুপ অফ মিনিষ্টাৰ যিজন চেয়াৰমেন ৰমেশ পেগু ডাঙৰীয়া এতিয়া এইখিনি কৰিবলৈ যাওঁতে এইটো ইণ্টাৰিম বুলি কোৱা হৈছে বা যি ধৰণে ভাগটো কৰিলে গোটেইবিলাকৰ ক্ষেত্ৰত এতিয়া লক্ষণৰ কথাখিনি হৈছে এনেধৰণে যে আমি বেছিকেলি এক্সিষ্টিং যিখিনি আমি এতিয়া সুবিধা পাই আছোঁ STP আৰু ST হিলছ অসমত এজ এ হ'ল মানে নেশ্যনেল লেভেলত ST চিডুল ট্ৰাইব এতিয়া ভি এটা নতুনকৈ আহিছে গতিকে তাত যিসকল জনগোষ্ঠী ST হ'ব বিচাৰে তেখেতসকলে বিচাৰে যে ছেপাৰেটকৈ আমাক এটা কটা দিয়ক আৰু সেইটো ৰিফ্লেক্ট ইয়াত এই ৰিপৰ্টত কৰিছে ডিটেইলছ পাতিলে আমি গম পাম এইখিনি কৰিবলৈ যাওঁতে এতিয়া এই ৰিপৰ্টত আমি চাবলৈ আহি থকা দিনত যে এতিয়া অসমত STP ST হিলছ ST ভেলি হৈ গ'ল এইটো হৈ যোৱাৰ লগে লগে নেশ্যনেল লেভেলত কেনেধৰণৰ ক্ষতি হ'ব আনডিভাইডেড গোৱালপাৰা কোচ ৰাজবংশীসকলৰ সহযোগিতা সময়তে মই বহু আগতে কৈ আহিছোঁ গোটেই কথাবিলাকৰ ক্ষেত্ৰত সেইখিনি কৰিবলৈ যাওঁতে তেখেতসকলক কৰিবলৈ যাওঁতে আপোনালোকে চাব যে বহু কোচ ৰাজবংশী ইণ্টেলেকচুৱেলে কয় যে একচুৱেল যিসকল কোচ ৰাজবংশী একচুৱেল হোৱাৰ এবৰজিনেল কোচ ৰাজবংশী পৰে তেওঁলোকৰ মেক্সিমাম 3 লাখৰ পৰা 4.5 লাখৰ ওপৰত নহয় অভিযুক্ত গোৱালপাৰা জিলাত কিন্তু সেইটো কৰিবলৈ যাওঁতে আমি এটা বস্তু চাব লাগিব এই ৰিপৰ্টটো ফাইনেল ৰিপৰ্ট কৰিবলৈ যাওঁতে বা বিফৰ ছাবমিট ইউনিয়ন গভৰ্ণমেণ্ট ছাবমিট কৰাৰ আগতে এটা বস্তু চাব লাগিব যে এনেকুৱা বহু টাইটেল লিখা মানুহ থাকিব যে পূৰ্ববংগীয় বহু মানুহ অহা আছে এইটো ভেৰি চিৰিয়াছ এইটো চাব লাগিব এইটো মাইক্ৰস্কোপিক ৰেঞ্জত আমি চাব লাগিব গ্ৰুপ অফ মিনিষ্টাৰ নিশ্চয় চাব আমি সেইটো চাম যেনে দাস টাইটেল লেখা বহু মানে হিন্দু বেংগলী মানুহ আছে তেখেতসকলে যাতে সুবিধাৰ কোচ ৰাজবংশী ল'ব নোৱাৰে বহু মহন্ত টাইটেল লিখা মানুহ পূৰ্ববংগী কিছু অহা মানুহ ইয়াত বসবাস কৰি থকা তেখেতসকলে যে কোচ সুবিধাটো ল'ব নোৱাৰে চৰকাৰ টাইটেল লিখা মানুহবিলাকে যাতে ল'ব নোৱাৰে চৰকাৰ ৰাজবংশী আছে নাই বুলি মই কোৱা নাই গতিকে এই দৃষ্টিভংগী চাব লাগিব আৰু এক্সিষ্টিং যিখিনি আমি এতিয়া BTCৰ এটা কথা আনিছে তাত যে 6 শিডিউল এৰিয়াটোক বাদ দি তেখেতসকলে NOC পালেহে তেখেতসকলৰ আকৌ প্লেনছটো হ'ব নে নহ'ব ইজ ডিপেণ্ড আপন দা 6 শিডিউল NOC কিন্তু হোৱাট এবাউট আপোনাৰ ষ্টেট ৰিকমেণ্ডেড অট'নমাছ কাউন্সিলবিলাক কি হ'ব সেই বস্তুবিলাক ইন ডিটেইলছত চাব লাগিব কিন্তু এই কথাখিনি মই ধন্যবাদ দিম গভৰ্ণমেণ্টখনক যে এটলিষ্ট অন্ততঃ এটা ডিছকাছ কৰিবৰ কাৰণে এটা বেছ ই এটা আৰম্ভ হৈছে আৰু সেই বেছটোৰ ওপৰত সকলোৱে এটা পাৰ্টিচিপেট কৰিছে কাম কাজখিনি কৰিবলৈ যায় সেইটো ভাল পাম ছেকেণ্ড কথাটো হৈছে কেছটো কি এইখিনি কৰিবলৈ যাতে মই ভাবোঁ যে যিহেতু ইমান দিন ৰৈছেই মই সকলোকে মোৰ আহ্বানটোহে থাকিব যিহেতু ইমান দিন ৰৈছে গোটেইবিলাকৰ ক্ষেত্ৰত গতিকে ততাতৈয়াকৈ এইটো ফাইনেল ৰিপৰ্টটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক মানে ছাবমিট কৰি পেলাই এটা গণ্ডগোল কৰাতকৈ আৰু মোৰ ডিছকাশ্যন মোৰ এলাবৰেটলি গোটেই ডিছকাশ্যন কৰি পেলাই কি ক্ষতি নাতি আছে আমি তাত ৰাভাসকলে কি ক্ষতি হ'ম নে নহ'ম কৈছোঁ অভিযুক্ত গোৱালপাৰা কোচ সকলৰ সহযোগিতা আছে সেইটো কৰিব যাওঁতে কি ছেটবেকটো থাকি যাব পাৰে কি অসুবিধা থাকিব পাৰে এতিয়া কোচ বুলি আৰু এটা আপুনি অভিযুক্ত গোৱালপাৰা জিলা পাব কোচ চাব তেওঁলোকক আকৌ বেলেগ বস্তু আপুনি এইখিনি অকণমান হালা চালা কৰি আছে আপোনালোকে দেখি পাব কোচ আকৌ এটা বেলেগ বস্তু যে তেওঁলোকৰ ড্ৰেছ পাতিটো অলপ বেলেগ ধৰণৰ পাব তেওঁলোকৰ ভাষাটো অলপ বেলেগ হ'ব আজি কোচ লগত নিমিলে কমপ্লিট অমিল আছে আৰু কোচ ৰাজবংশী আকৌ যে গোৱালপাৰা অভিভক্ত গোৱালপাৰাৰ বাহিৰত থকাখিনিৰ কাৰণে আকৌ বেলেগ ভি আহি গ'ল গতিকে সেইকাৰণে ভাবোঁ এই গোটেই বিষয়টোৰ ওপৰত মই ভাবোঁ একদম সকলোৱে ধুনীয়াকৈ ৰিপৰ্টটো পঢ়া শুনা কৰি এটা মোৰ ডিছকাশ্যনলৈকে গুচি যোৱাৰ পিছত চৰকাৰৰ ডিছকাশ্যনলৈকে আগবাঢ়িব লাগে সকলো ডিছকাশ্যন আগবাঢ়িব লাগে আৰু সেইখিনি কৰিবলৈ যাতে মই ভাবোঁ চৰকাৰে কৰিব নোৱাৰা কোনো একো কাম নাই মই ভাবোঁ যে ভাৰতবৰ্ষৰ ইমান বৰ সংশোধন হৈ গ'ল গতিকে এক্সিষ্টিং ট্ৰাইবেলসকলক ক্ষতি নোহোৱাকৈ যি ধৰণে কৰিব বিচাৰিছে সেইধৰণে সংবিধানখন সংশোধন কৰি ছেপাৰেট কটা কৰি ইন টাৰ্মছ অফ পাৰ্লিয়ামেণ্ট এছেম্বলি যদি ৰিজাৰ্ভেশ্যন প্ৰক্ৰিয়ালৈকে যদি আনে মই ভাবোঁ তাৰ অসুবিধা হ'বলৈকে কোনো প্ৰশ্ন থাকিব নোৱাৰে কিন্তু সেইটো একদম কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট কৰি প্ৰক্ৰিয়ালৈকে গভৰ্ণমেণ্ট এটা কণ্টিনিউৱাছ প্ৰচেছত যাব লাগিব নকৰিব যদি আধাতে এৰি দিয়া যায় তেতিয়াহ'লে আমি অসমত আমি কৰি লৈছোঁ ছেপাৰেট কিন্তু ইন অল ইণ্ডিয়া কণ্ডিশ্যন আমি আকৌ পিছৰ জেনেৰেশ্যনে গণ্ডগোল যিটো আজি কোকৰাঝাৰ ঘটনা হৈছে কোনো সন্দেহ হ'ব গতিকে সেইটো সন্দেহ দূৰ কৰি চৰকাৰখন ভাৰত যদি কাম কাজখিনি কৰে যিটো ষ্টেণ্ড লৈছে মুখ্যমন্ত্ৰী ডাঙৰে সেই ষ্টেণ্ডটোক যদি আৰু এটা ষ্টেপ আগবঢ়াই লৈ পেলাই যদি কাম কাজখিনি কৰে মই ভাবোঁ সকলো কাৰণে ৱেল এণ্ড গুড ঠিক আছে বাৰু